আমি স্টার্ট করু তো এপ্লাইড ফিলসফিৰ আমাৰ টেকনলজিৰ ওপৰত যিখিনি এথিক্যাল ভিউ পইণ্ট আছিল সেইখিনি আমি চালোঁ এনভাইৰনমেণ্টেলখিনিও আমি চালোঁ তাৰপিছত আমাৰ ইয়াতে কি আছে যে তোমাৰ মেডিকেল এথিক্সখিনিও আমাৰ হৈ গৈছে হয়নে মেডিকেল এথিক্সখিনিও হৈ গৈছে আমাৰ এতিয়া আছে মিডিয়া এথিক্স আমি যে মিডিয়া ইউজ কৰোঁ ছ'চিয়েল মিডিয়া হওক বা কমিউনিকেশ্যনৰ কাৰণে যিবোৰ মিডিয়া ইউজ কৰোঁ তো সেইবোৰৰ ওপৰত এথিক্যাল ভিউ পইণ্ট ওকে তো আমি মিডিয়া যে আমি ইউজ কৰোঁ তাতেও আমাৰ কিছুমান ইথিক্যাল বস্তু আহি যায় আনএথিক্যাল এক্টিভিটিজ তেনেকুৱা প্ৰেক্টিছসমূহ আমি কিছুমান আনএথিক্যাল প্ৰেক্টিছ আমি কেতিয়াবা কৰোঁ তেনেকুৱা তো সেইবোৰৰ কাৰণে তেনেকৈ আমাৰ মেডিকেল এথিক্স মিডিয়া এথিক্সৰ দৰকাৰ আছে ওকে তো মিডিয়া এথিক্স একচুৱেলি কি হয় আমি ফাৰ্ষ্টত সেইটো চালোঁ যে মিডিয়া এথিক্স ৰেফাৰ্ছ টু দ্য মৰেল প্ৰিন্সিপলছ এণ্ড ষ্টেণ্ডাৰ্ড that guide the behavior of the individual organization involved in mass communication such as the journalism, television, film, social media, digital platforms. তো এইবোৰ জায়গাত যে জাৰ্নেলিজমৰ ক্ষেত্ৰত জাৰ্নেলিষ্টসকলে কেনেকুৱা ধৰণৰ বস্তু পাব্লিছ কৰিব পাৰে বা টেলিকাষ্ট কৰিব পাৰে কিছুমান বস্তু আছে কনফিডেন্সিয়েল ৰাখিব লাগে মানে সিক্ৰেট ৰাখিব লাগে ঠিক তেনেকৈ টেলিভিজনত কি দেখাব কেনেকুৱা ধৰণৰ এডভাৰটাইজমেণ্ট দেখাব ওকে যে কিছুমান এডভাৰটাইজমেণ্ট আছে তোমাৰ এইবোৰ মানে বিলো 18 সেইবোৰ দেখা চোৱাটো মানে ইমান হেৰি নহয় ঠিক নহয় তো সেইবোৰ বস্তু আমাৰ ইয়াতে ইনক্লুড হয় আৰু ফিল্ম মুভি এখন আছে ফিল্ম তো মুভি এখনত কি বস্তু দেখাব পাৰে বা দেখাব নোৱাৰে ঠিক তেনেকৈ ছ'চিয়েল মিডিয়াত আমি কি আপলোড কৰিব পাৰোঁ কি নোৱাৰোঁ হয়নে তাৰপিছত ডিজিটেল কিছুমান প্লেটফৰ্মছ আছে যিবোৰত তেনেকুৱা ধৰণৰ কিছুমান ৰুলছ ৰেগুলেশ্যন বা এথিক্যাল কিছুমান নৰ্মছ আমাৰ আহি যায় বা এথিক্যাল নৰ্মছ আমি এপ্লাই কৰিব লগা হয় কিয়নো তাতে কিছুমান এথিক্যাল চেলেঞ্জেছ আহি যায় ওকে তো সেইবোৰ বস্তু আগত ৰাখি কিনে তোমাৰ মিডিয়া এথিক্সটো আহে আমাৰ ওকে ইট ডিলছ উইথ হোৱাট ইজ ৰাইট এণ্ড ৰং ইন গেদাৰিং producing and disseminating the information to the public তো আমি যেতিয়া ইনফৰমেশ্যন গেদাৰিং কৰোঁ ইনফৰমেশ্যন কালেক্ট কৰোঁ তাৰপিছত ইনফৰমেশ্যন প্ৰডিউচ কৰোঁ তাৰপিছত কি কৰোঁ আমি ডিজেমিনেট কৰোঁ তো আৰু কি কৰোঁ যে পাব্লিকলৈ আমি ইনফৰমেশ্যন যেতিয়া ডিজেমিনেট কৰোঁ বা শ্বেয়াৰ কৰোঁ তো সেইবোৰৰ ক্ষেত্ৰত আমাৰ কিছুমান এথিক্যাল চেলেঞ্জেছ আহি যায় ওকে তো সেইবোৰৰ বিষয়ে ইয়াতে ডিছকাছ কৰা হ'ব সিন্স দ্য মিডিয়া shapes the public opinion values democracy ethical responsibility in media is a constant cornerstone of a healthy society তো ইয়াতে আমি গম পালোঁ কি যে মিডিয়া ছ'চিয়েল মিডিয়া বা মিডিয়া যিটো আছে ছ'চিয়েল মিডিয়াটো এটা মিডিয়াৰে পাৰ্ট হয় তো মিডিয়া হ'ল চবতছে পাৱাৰফুল বস্তু মিডিয়াৰ ওপৰত বেছ কৰি কিনে আমাৰ পাব্লিক অপিনিয়ন বিল্ড হয় আমাৰ ভেলিউজ আমাৰ ডেমক্ৰেসি আমাৰ এথিক্যাল ৰেসপন্সিবিলিটি গোটেই বস্তুখিনি আমাৰ মিডিয়াৰ ওপৰতে ডিপেন্ড কৰে ফৰ এক্সাম্পল আমি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে যেটো এটা জাস্টিস ফৰ জুবিন গাৰ্গ বুলি আমি হ্যাশট্যাগ এটা দি কিনে লিখো তো এইটো এটা ডিজিটাল তেনেকৈ আমি ডিজিটালি আমি ন্যায় বিচাৰি আছো এটা আন্দোলন ডিজিটাল তেনেকৈ আমি আন্দোলন বুলি ক'ব পাৰো হয়নে ঠিক তেনেকৈ আমি সব বস্তুৰ আপডেট পাই আছো মিডিয়াৰ থ্ৰুতে আমি সব বস্তুৰ আপডেট পাই আছো যে কিমান দূৰ বস্তু এটা আগবাঢ়িছে বা তাৰে ইনভেষ্টিগেশ্যন কিমান আগবাঢ়ি আছে কোনে কেনেকুৱা ধৰণৰ ইনভেষ্টিগেশ্যন কৰি আছে সেইবোৰ আমি আপডেট কৰ পৰা পাই আছো আমি মিডিয়াৰ পৰাই পাই আছো আৰু সেই মিডিয়াৰ ওপৰত বেছ কৰি কিনে আমাৰ মাজত কি হৈ আছে যে এটা এটিটিউড বা ভেলিউজ বা ডেমক্ৰেসি বা তেনেকৈ বস্তুখিনি আমি গম পাই আছো বা আমাৰ মাজত এটা তেনেকুৱা বিলিফ এটা আহি আছে যে হয় যে ন্যায়ৰ কাৰণে এনেকুৱা তেনেকৈ ষ্টেপবোৰ লোৱা হৈ আছে বা কি ষ্টেপ লোৱা হোৱা নাই তো সেই গোটেই বস্তুখিনি কাৰ ওপৰত বেছ কৰি কিনে আমিতো ফাৰ্ষ্ট টাইম ডাটা পোৱা নাই আমি ডাইৰেক্টলি গৈ সেইবোৰ অবজাৰভেশ্যন কৰিব পৰা নাই তো আমি মিডিয়াৰ ওপৰত ডিপেন্ড কৰি কিনে আমি গোটেই পাব্লিক বা গোটেই সোসাইটি আমি মিডিয়াৰ ওপৰত বেছ কৰি কিনে আমাৰ কি কৰি আছো অপিনিয়নসমূহ দি আছো আমি নিজে যে আৰু বেষ্ট ইনভেষ্টিগেশ্যন হ'ব লাগে ভালকৈ হ'ব লাগে বা কিবা কিবি তো সেইবোৰ বস্তু একচুৱেলি ক'ৰ পৰা হৈ আছে সেইবোৰ আমাৰ মিডিয়াৰ পৰাই হৈ আছে তো সেইটো কাৰণে কোৱা হয় মিডিয়া ইজ এ ভেৰি পাৱাৰফুল ৱেপন ওকে মিডিয়াক আমি বহুত পাৱাৰফুল ৱেপন বুলি আমি ধৰিব পাৰোঁ বা জানিব পাৰোঁ ওকে তো সিন্স দ্য মিডিয়া শেপস দ্য পাব্লিক অপিনিয়ন মিডিয়া পাব্লিকৰ অপিনিয়ন শেপ কৰিব পাৰে শেপ মানে কেনেকুৱা
গঠন এটা দিব পাৰে পাব্লিকৰ অপিনিয়ন কেনেকুৱা হ'ব তো মিডিয়াৰ ওপৰত বেছ কৰি কিনে বনে ঠিক তেনেকৈ পাব্লিকৰ ভেলু বা ডেমক্ৰেসি কেনেকুৱা বা এথিক্যাল ৰেসপন্সিবিলিটি সেই বস্তুবোৰ গোটেই আমাৰ মিডিয়াৰ ওপৰত ডিপেন্ড কৰে ওকে তো মিডিয়া যদি ভাল বস্তু আৰু ভালকে যদি তোমাৰ ম্যানিপুলেট নকৰাকে এজ ইট ইজ বস্তুবোৰ আমাক দেখাই থাকে তেতিয়াহ'লে আমাৰ এটা হেলদি সোসাইটি হ'ব মিডিয়া যদি ট্ৰুথ সদায় হসা কথা বা হসা যেটো মেইন ৰিয়েলিটি হেতু যদি আমাক দেখায় কোনো ধৰণৰ ম্যানিপুলেশন নকৰাকে তেতিয়াহ'লে আমাৰ কি হ'ব আমাৰ ট্ৰাষ্ট বিল্ড আপ হ'ব হেতৰ ওপৰত হয়নে তো হেবোৰ বস্তু ট্ৰাষ্ট বা একাউন্টেবিলিটি কনফিডেন্সিয়ালিটি এইবোৰ বস্তু লৈ কিনে ইয়াতে কিছুমান এথিক্যাল চ্যালেঞ্জেস আহি যায় তো আমি পাম লাহে লাহে তো নিশ্চয় বুজিব পাৰিছা মিডিয়া এথিক্স কি হয় ওকে তো মিনিং এন্ড স্কোপ তো মিডিয়া এথিক্সত কিছুমান ইয়াৰ মিনিং সমূহ কি হ'ব যে মিডিয়া এথিক্স এমফাসাইজেস দা ট্ৰুথ এন্ড একুৰেসি ইন ৰিপৰ্টিং যে ৰিপৰ্টিংৰ টাইমত ট্ৰুথ এন্ড একুৰেসি টু বহুত ইম্পৰ্টেন্ট মিডিয়া এথিক্সে হেবোৰ বস্তু লৈ ডিসকাস কৰে ট্ৰুথ এন্ড একুৰেসিৰ বিষয়ে ৰিপৰ্টিং টাইমত ট্ৰুথ আৰু একুৰেসি থাকিব লাগিব ৰেসপেক্ট ফৰ প্ৰাইভেসি এন্ড হিউম্যান ডিগনিটি যাতে আমি যে কিবা লাইভ টেলিকাস্ট কৰি আছো বা তেনেকে কিবা এটা অপিনিয়ন মিডিয়াৰ থ্ৰুত আমি দিব খুজি আছো হেতু যাতে কাৰোবাৰ প্ৰাইভেসি ভায়োলেট নকৰে বা হিউম্যান ডিগনিটি ভায়োলেট নকৰে হিউম্যান ডিগনিটি যাতে কোনো ধৰণৰ হাৰ্ম নাহে ওকে তাৰপিছত অবজেক্টিভিটি বা ইম্পাৰ্শিয়ালিটি হ'ব লাগিব সাবজেক্টিভ হলে নহব ইয়াতে বায়াসনেস কৰিলে নহব হয়নে আজিকালি মিডিয়াবোৰ তোমাৰ বায়াসে হয় এবোৰ মানে পাৰ্শিয়ালিটিৰ ওপৰত চলে মানে কোনোবা পলিটিক্যাল লিডাৰৰ থ্ৰুত চলে নহলে কোনোবা তেনেকে কিবা কোম্পানী বা তেনেকুৱা হেৰিৰ ওপৰতে চলে যোনে পইচা দিয়ে তাৰ ফেভাৰত কথাবোৰ কৈ থাকে তেনেকুৱা ধৰণৰ তাৰপিছত একাউন্টেবিলিটি এন্ড ৰেসপন্সিবিলিটি তো যে কিছুমান একাউন্টেবিলিটি থাকে একাউন্টেবিলিটি মানে ইয়াৰ কেনেকুৱা ধৰণৰ যে কোনবোৰ বস্তু আমি সিক্ৰেটকে ৰাখিব লাগে বা তেনেকুৱা ধৰণৰ কেনেকৈ আমি সিকিউৰ কৰি ৰাখিব লাগে সেইবোৰ বস্তু আহি যায় ৰেসপন্সিবিলিটি তো সেইবোৰৰ বিষয়ে আমাৰ মিডিয়া এথিক্সে ইয়াতে ডিসকাস কৰে ওকে এভয়েডেন্স অফ দা হাৰ্ম অর দা সেনসেশনালিজম তো কাৰোবাক হাৰ্ম কৰা বা বেয়াকে কোৱা ওকে তো তেনেকুৱা ধৰণৰ বস্তুসমূহৰ বিষয়ে ইয়াতে ডিসকাস কৰা হয় ইট কভাৰ্স দা বোথ ট্ৰেডিশনেল মিডিয়া নিউজ পেপাৰ ৰেডিঅ টিভি তো সেই গোটেই বস্তুবোৰ ইয়াতে আহিব এণ্ড দা নিউ মিডিয়া ফৰ এক্সাম্পল ইণ্টাৰনেট ছ'চিয়েল প্লেটফৰ্ম ডিজিটেল জাৰ্নেলিজম তো এইবোৰ তোমাৰ কি যে নতুন মিডিয়া তো এই গোটেই বস্তুখিনি আমাৰ কি হয় যে ইয়াতে আমাৰ কিছুমান এথিক্যাল চ্যালেঞ্জেস আহি যায় নিউজ পেপাৰত ফৰ এক্সাম্পল কিবা এটা বস্তু পাবলিশ কৰিব কিবা এটা পেপাৰত তেনেকে আহিব তো তাতে কেনেকুৱা ধৰণৰ যে কাৰোবাৰ ডিগনিটি যাতে হাৰ্ম নহয় কাৰোবাৰ প্ৰাইভেসি যাতে হাৰ্ম নহয় ওকে তো সেইবোৰ বস্তু আগত ৰাখি কিনে আমাৰ তেনেকুৱা কামবোৰ কৰিব লাগে বা তেনেকুৱা কিছুমান এথিক্যাল নৰ্মছ আমাক শিকাই দিয়ে কোনে যে মিডিয়া এথিক্সে ওকে তাৰপিছত ইণ্টাৰনেট বা ছ'চিয়েল প্লেটফৰ্মত ছ'চিয়েল মিডিয়াত আমি কেনেকুৱা ধৰণৰ কন্টেন্ট বা ভিডিঅ' ফটোজ আমি আপলোড কৰিব পাৰিম বা আমি হেৰি কৰিব পাৰিম তো সেইবোৰৰ বিষয়ে আমি ইয়াতে গম পাওঁ ওকে তো ইম্পৰ্টেন্স অফ মিডিয়া এথিক্স একচুৱেলি কিয় দৰকাৰ ইয়াৰ পৰা এবাৰ এক্সামত কুৱেশ্যন আহিছিলে তো প্ৰটেক্ট ট্ৰুথ এণ্ড ক্ৰেডিবিলিটি ইন জাৰ্নেলিজম তো প্ৰটেক্টছ দ্য ট্ৰুথ এণ্ড ক্ৰেডিবিলিটি ইন জাৰ্নেলিজম তো জাৰ্নেলিষ্টসকলে যাতে ট্ৰুথ আৰু ক্ৰেডিবিলিটিৰ থ্ৰুত বস্তুবোৰ পাব্লিছ কৰে ওকে তাৰপিছত কি আছে প্ৰিভেন্টছ দ্য মেনিপুলেশ্যন এণ্ড দ্য মিছ ইনফৰমেশ্যন তো মেনিপুলেশ্যন আৰু মিছ ইনফৰমেশ্যন যাতে নিদিয়ে তোমাৰ ফৰ এক্সাম্পল আমি ল'ব পাৰোঁ মেনিপুলেশ্যন কেনেকুৱা ধৰণৰ যে কিবা এটা ঘটনা যেনেকৈ হৈছে তেনেকৈ নকয় অকণমান বেলেগকৈ কয় তোমাৰ জাৰ্নেলিষ্টসকলে তেনেকৈ কয় সাংবাদিকসকলে মিছ ইনফৰমেশ্যন দিয়ে কেতিয়াবা তো ধৰি লোৱা তোমাৰ জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ দিনা ভিডিঅ' এটা কেনেকুৱা আহিছিলে যে পানীৰ তলৰ পৰা তেনেকৈ উঠাই আনি আছে হয়নে সেইটো একচুৱেলি কিবা এটা মুভিৰ ভিডিঅ' আছিলে মুভি ক্লিপছ আছিলে মুভি কাটছ আছিলে তো সেইটো কি কৰিছে যে তোমাৰ ইয়াতে জুবিন গাৰ্গৰ মৃত্যুৰ হেৰি গোটেই অসমত আমাৰ নিউজত চলিছে সেইটো হয়নে যে আমি দুদিন সেইটোৰ ওপৰতে বিশ্বাস কৰি আছিলোঁ যে একচুৱেলি তেনেকৈ জুবিন গাৰ্গক উঠাই অনা হৈছিলে একচুৱেলি সেইটো মিছা ভিডিঅ' এটা আছিলে বেলেগ ভিডিঅ' এটা আছিলে তো তাতে লগাই কিনে তেনেকৈ সিহঁতে পাব্লিছ কৰিছে তো এয়া হ'ল তোমাৰ কি যে মিছ ইনফৰমেশ্যন ওকে তো তেনেকুৱা ধৰণৰ যাতে মিছ ইনফৰমেশ্যন নহয় সেইবোৰ কি কৰে যে মিডিয়া এথিক্সে ইয়াতে সেইবোৰ বস্তু শিকায় তাৰপিছত ছেফগাৰ্ডছ ইণ্ডিভিজুৱেলছ ৰাইট এণ্ড ডিগনিটি যে ইণ্ডিভিজুৱেলৰ ৰাইট বা ডিগনিটি যাতে আমি বেয়া নকৰোঁ বা হাৰ্ম নকৰোঁ তো সেইবোৰ বস্তু আমি ইয়াৰ পৰা শিকোঁ মেইনটেইন দ্য পাব্লিক ট্ৰাষ্ট পাব্লিকৰ ট্ৰাষ্টটো যাতে আমি ভংগ নকৰোঁ আজিকালিতো পাব্লিকৰ ট্ৰাষ্ট
মিডিয়াৰ ওপৰৰ পৰা গুচিয়ে গৈছে ওকে ইন ডেম'ক্ৰেটিক ইনষ্টিটিউশ্যনছ ওকে তাৰপিছত বেলেঞ্চ দ্য ফ্ৰীডম এণ্ড এক্সপ্ৰেছনছ উইথ দ্য ছ'চিয়েল ৰেছপনচিবিলিটি তো ইয়াতে ছ'চিয়েল ৰেছপনচিবিলিটি যাতে আমি পালন কৰোঁ তেনেকুৱা ধৰণৰ হ'ব লাগে যে মিডিয়া মানে আমি সোসাইটিৰ কাৰণে সোসাইটি ভালৰ কাৰণে সোসাইটিক সজাগ কৰিবৰ কাৰণে যাতে আমি ইউজ কৰোঁ তেনেকৈ আমি ইউজ কৰিব লাগে আমি নিজৰ প্ৰফিট বা নিজৰ ৰেপুটেশ্যনৰ কাৰণে তেনেকুৱা কি কৰিম যে ইউজ কৰিম তেনেকুৱা নহয় ওকে তো এয়া হ'ল তোমাৰ ইম্পৰ্টেঞ্চ অফ মিডিয়া এথিক্স আছানে তোমালোক বুজিব পাৰি আছানে বস্তুখিনি Yes, sir. তো এয়া হ'ল তোমাৰ মিডিয়া এথিক্সৰ বিষয়ে ইয়াতে আমি আৰু বস্তু পাম তো ফাণ্ডামেণ্টেল প্ৰিন্সিপলছ ফৰ দ্য মিডিয়া এথিক্সৰ কাৰণে কিছুমান প্ৰিন্সিপলছ আছে তো ট্ৰাষ্ট একুৰেচি ট্ৰাষ্ট এণ্ড একুৰেচি তো ট্ৰাষ্ট আৰু একুৰেচিটো বহুত দৰকাৰ নহ'লে মিডিয়াৰ ওপৰৰ পৰা মানুহৰ বিশ্বাসে উঠি যাব যে ৰিপৰ্টছ দ্য ফেক্ট এজ দে আৰ যিটো বস্তু যেনেকৈ আছে তেনেকৈ ৰিপৰ্ট কৰিব লাগে মেনিপুলেশ্যন কৰিব নোৱাৰে ভেৰিফাই চ'ৰ্চেছ বিফ'ৰ পাব্লিকেশ্যন কিবা এটা বস্তু পাব্লিছ কৰাৰ আগতে চ'ৰ্চখিনি ভেৰিফাই কৰিব লাগিব ফৰ এক্সাম্পল জুবিন গাৰ্গৰ সেই ভিডিঅ'টো তো চ'ৰ্চ ভেৰিফাই নকৰাকৈ ইহঁতে গোটেই নিউজ চেনেলে কি কৰিছে ডাইৰেক্টলি সেইটো কৈ দিছে যে এইটো জুবিন গাৰ্গৰ তেনেকৈ মানে ডেথ হৈছে বুলি কৈছিলে সেইবোৰ কি হয় একচুৱেলি ভেৰিফাই নকৰাকৈ ইহঁতে যেনেকৈ তেনেকৈ পাব্লিছ কৰি দিয়ে তো সেইবোৰ বস্তু তাৰপিছত ইণ্ডিপেণ্ডেঞ্চ আচ্ছা নেক্সট কি আছে যে ইণ্ডিপেণ্ডেঞ্চ মানে এভইড অফ কনফ্লিক্টছ অফ ইণ্টাৰেষ্ট এণ্ড দ্য political or the corporate pressures okay so avoid conflict of interest it means conflict of interest that means for example তোমার কেনেকুৱা ধৰণৰ যে তুমি যেটো বস্তু ভাল পোৱা বা যেটো কাষ্ট বা ফৰ এক্সাম্পল তুমি এজন খ্ৰীষ্টিয়ান হয় তো খ্ৰীষ্টিয়ান হিচাপে তুমি খ্ৰীষ্টিয়ানক সাপোৰ্ট কৰি আছা এটা পাৰ্চিয়েলিটি কৰি আছে ইয়াতে যে তোমাৰ ইণ্টাৰেষ্ট হিচাপত তুমি কৈ আছা যে খ্ৰীষ্টিয়ানক সাপোৰ্ট কৰি কথাবোৰ কৈ আছা ওকে তো তেনেকুৱা ধৰণৰ ফৰ এক্সাম্পল তোমাৰ ইজৰাইল আৰু তোমাৰ এয়া যেটো হামাসৰ যেটো যুদ্ধ মিডল ইষ্টৰ তো তাতে তুমি ফৰ এক্সাম্পল তুমি যদি ইজৰাইলৰ ছাপোৰ্টাৰ হয় তুমি খ্ৰীষ্টিয়ান হয় তো তুমি ইজৰাইলক ছাপোৰ্ট কৰিবা আৰু ইজৰাইলৰ ফেভাৰতে তুমি কথাবোৰ কৈ আছা মানে ইজৰাইলে ভাল কাম কৰি আছে তেনেকুৱা ধৰণৰ তো তাতে একচুৱেলি কি হৈ আছে পাৰ্চিয়েলিটি এটা বা তোমাৰ কনফ্লিক্ট অফ ইণ্টাৰেষ্টৰ ওপৰত বেছ কৰি কিনে তুমি মিডিয়াত কৈ আছা তো সেইটো তোমাৰ কি হৈ যাব যে এটা কোনো ইণ্ডিপেণ্ডেঞ্চ নাথাকিব হয়নে তোমাৰ ডিপেণ্ড কৰি আছা কাৰ ওপৰত তোমাৰ ইণ্টাৰেষ্টৰ ওপৰত ডিপেণ্ড কৰি কিনে কৈ আছা বা পলিটিকেল বা কৰ্পৰেট প্ৰেছাৰৰ ওপৰত পলিটিকেল লিডাৰে প্ৰেছাৰ দিছে তুমি পলিটিকেল লিডাৰৰ ছাপোৰ্টত কৈ আছা বা কৰ্পৰেট লিডাৰ আছে কোনোবা কোম্পানীৰ মালিক চালিক তো সিহঁতৰ প্ৰেছাৰত তুমি যেটো একচুৱেলি ক'ব লাগে সেইটো নকয় বেলেগকে ইনফৰমেশ্যন পাব্লিকক দি আছা সেইবোৰ ইলিগেল হয় তেনেকুৱা হ'ব নালাগে তাৰপিছত কি আছে ফেয়াৰনেছ এণ্ড অবজেক্টিভিটি হ'ব লাগে ফেয়াৰনেছ মানে তোমাৰ প্ৰেজেণ্ট মাল্টিপল পাৰ্সপেক্টিভ নো বায়াস অৰ নো ডিসক্ৰিমিনেশ্যন তো মাল্টিপল পাৰ্সপেক্টিভৰ পৰা এণ্ড আৰু ইয়াতে কোনো ধৰণৰ বায়াস বা ডিষ্টৰ্শ্যন কৰিব নালাগে বায়াসনেছ হ'ব নালাগে কোনো ধৰণৰ ডিষ্টৰ্শ্যন হ'ব নালাগে এনেকুৱা ধৰণৰ ফেয়াৰনেছ আৰু অবজেক্টিভ হ'ব লাগে ওকে কোনো ধৰণৰ বায়াসনেছ কৰিব নালাগে নেক্সট কি আছে যে একাউণ্টেবিলিটি দ্য এডমিট এণ্ড দ্য কাৰেক্ট এৰৰ্ছ অপেনলি তো একাউণ্টেবিলিটি কেনেকুৱা ধৰণৰ যদি কিবা তুমি ভুলকৈ কৈছা মিডিয়াত তুমি পাব্লিছ কৰি দিছা সেইটো আকৌ তুমি কাৰেকশ্যন তুমি পাব্লিকৰ আগতে কৰিব লাগিব যে এইটো একচুৱেলি মিছ ইনফৰমেশ্যন দিয়া হৈছিলে এইটোৰ কাৰেক্ট ইনফৰমেশ্যনটো এইটোহে তো তেনেকুৱা ধৰণৰ এটা একাউণ্টেবিলিটি ওকে তেনেকুৱা ধৰণৰ ক্লেৰিফিকেশ্যন দিব লাগে অপেনলি তাৰপিছত কি আছে যে ৰেছপেক্ট ফৰ প্ৰাইভেচি যে তোমাৰ এভইড দ্য আননেচেচাৰী ইনট্ৰুজন ইনটু দ্য পাৰ্চনেল লাইফছ তো ইয়াতে কিছুমান বস্তু থাকে এনেকুৱা যিবোৰ বস্তু মানে মিডিয়াত নেদেখালেও হয় একচুৱেলি যে সেইটো বস্তু নেদেখালেও আমি নিউজ এটা বনাব পাৰোঁ বা পাব্লিকক ক'ব পাৰোঁ নেদেখুৱাকৈ তো সেইবোৰ বস্তু আননেচেচাৰী কিছুমান বস্তু সেইবোৰ আমি এভইড কৰিব লাগে কেনেকুৱা ধৰণৰ আননেচেচাৰী মানে কি হয় তেনেকুৱা নেচেচাৰী নহয় মানে তেনেকুৱা ইম্পৰ্টেণ্ট টপিক ফৰ এক্সাম্পল ধৰা কোনোবা ছোৱালী এজনী কি হৈছে তেনেকৈ ৰেপ হৈছে বা মাৰ্ডাৰ হৈছে ক'ৰবাত জংঘলত পৰি আছে তো জাৰ্নেলিষ্টে গৈ সাংবাদিকসকলে গৈ তাতে ডাইৰেক্টলি ভিডিঅ' টেলিকাষ্ট কৰা তো সেইটো তোমাৰ এটা ইলিগেল কাম হৈ যাব তাৰে প্ৰাইভেচি বা ৰেছপেক্টটো ইয়াতে ভংগ হ'ব হয়নে নহয় তো সেইটো কাৰণে কি কৰিব লাগিব তেনেকুৱা ধৰণৰ ডাইৰেক্টলি পাব্লিছ নকৰি বস্তুবোৰ কিছুমান ব্লাৰ কৰি বা তেনেকুৱা ধৰণৰ ফটোবোৰ অকণমান কাট কৰি কিনে ইয়াতে দেখাব পৰা যায় তেনেকুৱা ধৰণৰ হ'ব লাগে
এনেকুৱা নহয় যে একদম যেনেকুৱা ধৰণৰ মানে অৰিজিনেলি দেখাব লাগিব বস্তুখিনি তেনেকুৱাও নহয় মেনিপুলেশ্যনটো বেলেগ বস্তু আৰু ইয়াতে তোমাৰ যিটো এটা তোমাৰ কি বুলি কয় প্ৰাইভেচি মেইনটেইন কৰাটো এটা বেলেগ বস্তু ইয়াতে প্ৰাইভেচি মেইনটেইন কৰাটো বহুত ইম্পৰ্টেণ্ট এটা পইণ্ট হৈ যায় মেনিপুলেশ্যনটো কৰিব নালাগে যেনেকুৱা আমি পাওঁ মানে যিটো কণ্ডিশ্যনত বস্তু মানে যেনেকুৱা আমি পাই আছোঁ একচুৱেলি তো আমি তেনেকৈয়ে পাব্লিছ কৰিব লাগে অ'কে সেইটো তাৰপিছত হিউমেনিটি তো ডো নো হাৰ্ম এভইড দ্য হেট স্পীচ তো তুমি যেতিয়া মিডিয়াৰ থ্ৰুত স্পীচ দিবা কিবা এটা যাতে বেলেগক টাৰ্গেট কৰি কিনে হাৰ্ম কৰি কিনে যাতে কথা নোকোৱা অ'কে সেন্সেশনেলিজম যাতে ক্ৰিয়েট নকৰা বা ষ্টেৰিঅ' টাইপিং যাতে নকৰা ষ্টেৰিঅ' টাইপিং মানে আমি অকণমান আগতে যে পালোঁ যে পক্ষপাতিত্ব কৰা ফৰ এক্সাম্পল তুমি ডোনাল্ড ট্ৰাম্পক ছাপোৰ্ট কৰা ভাল পোৱা তো ডোনাল্ড ট্ৰাম্পৰ ফেভাৰত কৈ আছা বা নৰেন্দ্ৰ মোদীক ছাপোৰ্ট কৰা তো নৰেন্দ্ৰ মোদীৰ ফেভাৰত কৈ আছা যে নৰেন্দ্ৰ মোদী এনেকুৱা এনেকুৱা ভাল কামবোৰ কৰি আছে বেয়া তুমি এটাও নোপোৱা তো তেনেকুৱা ধৰণৰ হ'ব লাগে অ'কে তো তেনেকুৱা ধৰণৰ হ'ব নালাগে চৰি উল্টা কৈ আছোঁ মই তো ছ'চিয়েল ৰেছপনচিবিলিটি থাকিব লাগে আমাৰ যে আমি ছ'চাইটিক যাতে এটা ভাল পথত ল'ব পাৰোঁ কাৰণ ছ'চাইটি মিডিয়াৰ ওপৰত ডিপেণ্ড কৰি কিনে ইহঁতৰ মাইণ্ডটো তেনেকুৱা ধৰণৰ মাইণ্ডছেটটো চলি থাকে মিডিয়াৰ ওপৰত বেছ কৰে অ'কে তো ইয়াতে আমাৰ কি থাকে ইউজ দ্য মিডিয়া পাৱাৰ টু প্ৰমোট দ্য জাষ্টিছ এৱাৰনেছ এণ্ড দ্য পিচ যাতে শান্তি বজাই ৰাখিব পৰা যায় কোনো ধৰণৰ মানে তেনেকুৱা ধৰণৰ বেড চিটুৱেশ্যন এটা যাতে ক্ৰিয়েট নহয় অ'কে এৱাৰনেছ দিব পৰা যায় তো জাষ্টিছৰ কাৰণে যাতে হেৰি হয় তেনেকুৱা ধৰণৰ হ'ব লাগে একচুৱেলি তো তেনেকুৱা তোমাৰ পিচ ভংগ কৰাটো হ'ব নালাগে একচুৱেলি ছ'চিয়েল ৰেছপনচিবিলিটি থাকে তেনেকৈ মিডিয়াৰ কাৰণে যে মিডিয়াই যাতে ছ'চিয়েল ৰেছপনচিবিলিটিখিনি পালন কৰে কোনো ধৰণৰ অশান্তিৰ সৃষ্টি নকৰে অ'কে তো তেনেকুৱা হ'ব লাগে একচুৱেলি তো ইয়াতে কিছুমান এইবোৰ কি হয় যে তোমাৰ তেনেকুৱা ফাণ্ডামেণ্টেল প্ৰিন্সিপলছ আৰু যিবোৰ নেকি এজন জাৰ্নেলিষ্ট হওক বা যিবোৰ আমি মিডিয়া ইউজ কৰোঁ বা মিডিয়াত কণ্টেণ্ট দিয়া মানুহখিনিৰ কাৰণে বহুত ইম্পৰ্টেণ্ট বস্তু হয় এইখিনি ইম্পৰ্টেণ্ট এথিকেল নৰ্মছ বুলি আমি ক'ব পাৰোঁ অ'কে নিশ্চয় বুজিব পাৰিছা এইখিনিলৈকে প্ৰাইভেচি তো প্ৰাইভেচি বুলি ক'লে কি হয় প্ৰাইভেচি বুলি ক'লে আমি গমেই পাওঁ যে কাৰোবাৰ কিবা চিক্ৰেট তেনেকুৱা ইনফৰমেশ্যন অ'কে বা থটছ বা এক্টিভিটিছ হ'ব পাৰে তো প্ৰাইভেচি ইজ দ্য ৰাইট অফ ইণ্ডিভিজুৱেলছ টু কণ্ট্ৰল এক্সেছ টু দেয়াৰ পাৰ্চনেল ইনফৰমেশ্যন থট এণ্ড এক্টিভিটিছ ইট ইজ এন এচেঞ্চিয়েল পাৰ্ট ফৰ হিউমেন ডিগনিটি ফ্ৰীডম এণ্ড অট'নমি অ'কে তো প্ৰাইভেচিটো এটা হিউমেন ডিগনিটি ফ্ৰীডম আৰু অট'নমিৰ কাৰণে এটা এচেঞ্চিয়েল পাৰ্ট হয় এইটো লাগিবই প্ৰাইভেচি হয়নে এইটো in the modern digital era with the social media surveillance system and data analysis privacy has become one of the most crucial ethical issue in information technology media and governance তো এতিয়া কি হয় যে প্ৰাইভেচি বস্তুটো আমি দিনে দিনে কি কৰি আছোঁ কম্প্ৰমাইজ কৰিব ধৰা হৈছোঁ আমি প্ৰাইভেচিটো আমি কম্প্ৰমাইজ কৰি চলি আছোঁ দিনে দিনে আমাৰ প্ৰাইভেচি কমি আছে আমি সেইটো বস্তু আমি ইমান কেয়াৰে নকৰোঁ আমাৰ প্ৰাইভেচি বহুত কমি গৈছে আমি আমাৰ প্ৰাইভেচিখিনি বেলেগক আমি শ্বেয়াৰ কৰি আছোঁ মানে বেলেগে ইচ্ছা কৰিলে আমাক মিছ ইউজ কৰিব পাৰে আমাৰ প্ৰাইভেচি লৈ কিনে তেনেকুৱা ধৰণে ফৰ এক্সাম্পল আমি যদি চাওঁ এইটো এটা বহুত ডাঙৰ এটা তেনেকুৱা এথিকেল ইছ্যুজ বা ক্ৰিটিকেল তেনেকুৱা পইণ্ট এটা হয় অ'কে যা এথিকেল ইছ্যুজ এটা হয় বহুত ডাঙৰ কেনেকুৱা ধৰণৰ চোৱা আমি ফেচবুক বা ইনষ্টাগ্ৰাম যে চলাওঁ তাতে আমি মাইকৰ এক্সেছ দি থওঁ আমাৰ লোকেশ্যনৰ এক্সেছ দি থওঁ তাৰপিছত তোমাৰ মানে পাৰ্মিশ্যন দি থওঁ হয়নে নহয় কেমেৰা ভিডিঅ' চিডিঅ' গেলেৰীৰ পাৰ্মিশ্যন ফটো আপলোড কৰোঁ যিহেতু তাতে তো আমি গেলেৰী চেলেৰী চবৰে পাৰ্মিশ্যন তাতে দি থৈ দিওঁ তো ইহঁতে আমাৰ ডাটাখিনি আমাক নোকোৱাকৈ ডাইৰেক্টলি এক্সেছ কৰিব পাৰিব অ'কে তেনেকুৱা এটা ছিষ্টেম ইহঁতৰ আছে তো সেইখিনি বস্তু ইউজ কৰি কিনে ইহঁতে যদি কি কৰে যে তেনেকৈ আমাৰ ডাটাখিনি যদি মিছ ইউজ কৰে তেতিয়াহ'লে আমি কি কৰিব পাৰিম আমি গমেই নাপাম হয়নে নহয় তো তেনেকুৱা ধৰণৰ আমি প্ৰাইভেচিটো আমি দিনে দিনে কম্প্ৰমাইজ কৰিব ধৰিছোঁ আগৰ দিনত আমি ফটো এটা শ্বেয়াৰ কৰোঁতে ভয় খাইছিলোঁ যে ফটো শ্বেয়াৰ কৰিলে কিবা হয় কোনে বা কেনেকৈ মিছ ইউজ কৰে বাট আজিকালি আমি সেইবোৰ বস্তু নাভাবাই হৈছোঁ ডাইৰেক্টলি আমি ডাইৰেক্টলি কি কৰোঁ আপলোড কৰি দিওঁ বহুত মিছ ইউজ হৈ থাকে তেনেকুৱা ধৰণৰ অ'কে তো তেনেকুৱা ফেচবুক বা ইনষ্টাগ্ৰামত
এইবোৰ বেছিক বস্তু হয়, এইবোৰত আমি বহুত তেনেকৈ এক্সেছ দি থৈ দিওঁ আৰু তাৰ পৰা মিছ ইউজো হ'ব পাৰে। বাট আমি এটা ট্ৰাষ্টৰ ওপৰত জীয়াই আছোঁ, ট্ৰাষ্ট কৰোঁ। তো সেই ট্ৰাষ্টটো যদি সিহঁতে ভাঙি দিয়ে তো আমি একো কৰিব নোৱাৰিম তেনেকৈ। অ'কে, তো তেনেকুৱা ধৰণৰ এটা বহুত ডাঙৰ এটা ইছ্যু প্ৰাইভেচিটো। তাৰপৰা মিনিং এণ্ড ডেফিনেশ্যন। প্ৰাইভেচি মিনছ দ্য কণ্ডিশ্যন ইন হুইচ দ্য ইণ্ডিভিজুৱেল পাৰ্চনেল লাইফ ইজ প্ৰটেক্টেড ফ্ৰম দ্য intrusions or public exposure. Okay, so includes the control over the personal data উপৰত যেটো privacy, communications উপৰত ইমেইল মেছেজ এইবোৰ বস্তু আহি যায়। ফিজিক্যাল পার্সোনাল ডাটা, নেম এড্রেস বায়োমেট্রিক্স এইবোৰ পার্সোনাল হয়। ফিজিক্যাল স্পেচেছ, হোম, বডি, হেল্থ, তাৰপিছত থটছ এণ্ড বিলিফছৰ ওপৰত তেনেকৈ সাইকোলজিক্যাল প্ৰাইভেচি। চ' তেনেকৈ বেলেগ বেলেগ ধৰণৰ প্ৰাইভেচি আছে। অ'কে, ডিফাৰেণ্ট ফৰ্ম অফ প্ৰাইভেচি আমি পাওঁ। তো টাইপস অফ প্ৰাইভেচিৰ ভিতৰত আমি যদি চাওঁ, ইনফৰমেশ্যন প্ৰাইভেচি, ফিজিক্যাল প্ৰাইভেচি, সাইকোলজিক্যাল প্ৰাইভেচি, ডিচিশ্যন প্ৰাইভেচি, তাৰপিছত কি কমিউনিকেশ্যনেল প্ৰাইভেচি। তো চবতে প্ৰাইভেচিৰ কথা আহি যায়। ইনফৰমেশ্যন প্ৰাইভেচি বুলি যদি কওঁ আমি, যে তোমাৰ কণ্ট্ৰল অভাৰ ডাটা কালেকশ্যনছ, ষ্ট'ৰেজ এণ্ড দ্য শ্বেয়াৰিং। আমি কি কৰোঁ যে ডাটা ষ্ট'ৰ কৰোঁ, কালেক্ট কৰোঁ, সেইবোৰ বস্তু আমাৰ মাজত থাকে। আৰু অনলাইন প্লেটফৰ্ম ইউজিং দ্য পাৰ্চনেল ডাটা ফৰ এডছ। তো অনলাইন প্লেটফৰ্মসমূহে কি কৰে, আমাৰ পাৰ্চনেল ডাটাসমূহ ইউজ কৰে। কিহৰ কাৰণে? এডছৰ কাৰণে। পাৰ্চনেল ডাটাসমূহ আমাৰ ইউজ কৰে এডছৰ কাৰণে। তাৰপিছত ফিজিক্যাল প্ৰাইভেচি বুলি যদি কওঁ, কেনেকুৱা ধৰণে ইউজ কৰে চোৱা। তুমি আজিকালি যদি তুমি ফেচবুকত, ফ্লিপকাৰ্টত যদি তুমি কিবা এটা বেগ বা তেনেকৈ কিবা এটা প্ৰডাক্ট চাৰ্চ কৰিছা, ফৰ এক্সাম্পল কুৰ্তি বা তেনেকুৱা বেগ চাৰ্চ কৰিছা, ফৰ এক্সাম্পল ধৰি লোৱা শ্বুজ বা বেগ চাৰ্চ কৰিছা, তো তুমি ফ্লিপকাৰ্টত চাৰ্চ কৰিছা, বাট তুমি য'তে যাবা তাতে তাৰে এড পাবা। ইনষ্টাগ্ৰামত যোৱা, তাতে তোমাৰ বেগৰ এড দেখাব, এডভাৰ্টাইজমেণ্ট আহিব। ইউটিউবত যোৱা, ফেচবুকত যোৱা, তো চবতে তুমি তেনেকুৱা ধৰণৰ এড পাবা। অ'কে, এক ছেকেণ্ড। ওকে, তো তেনেকুৱা ধৰণৰ প্ৰাইভেচি আমি কি কৰি আছোঁ, ক'ত আছিলোঁ আমি? অনলাইন প্লেটফৰ্মছ, তেনেকৈ আমি ডাটা পাৰ্মিশ্যনসমূহ দি থৈ দিওঁ আৰু তাৰ পৰা আমাৰ প্ৰাইভেচি ভায়োলেট হৈ থাকে। অ'কে, তাৰপিছত ফিজিকেল প্ৰাইভেচি বুলি যদি কওঁ আমি, যে ফ্ৰীডম ফ্ৰম দ্য ফিজিকেল ইণ্ট্ৰুজন অৰ ছাৰ্ভিলেঞ্চেছ। তো CCTV য'তে ত'তে আজিকালি CCTV লগোৱা, পাব্লিক প্লেচত বা প্ৰাইভেট স্পেচ কিছুমান চবতে মানে তেনেকৈ CCTV লগোৱা আছে। তো তাতেও আমাৰ তেনেকুৱা আমাৰ প্ৰাইভেচি ভায়োলেট হ'ব পাৰে। অ'কে, কেতিয়া কোনটো কণ্ডিশ্যনত কি ৰেকৰ্ড হৈ যায় কোনো ঠিক নাই মানে, তেনেকুৱা ধৰণৰ আমাৰ প্ৰাইভেচি ভায়োলেট হ'ব পাৰে। তাৰপিছত কি আছে যে সাইকোলজিক্যাল প্ৰাইভেচি, প্ৰটেকশ্যন অফ দ্য থটছ এণ্ড দ্য ইমোশ্যনছ, AI চিষ্টেম প্ৰেডিক্টিং দ্য বিহেভিয়াৰ। তো AI চিষ্টেমে আজিকালি তোমাৰ বিহেভিয়াৰ প্ৰেডিক্ট কৰিব পাৰে। ফৰ এক্সাম্পল তুমি কি কৰিছা, যে ফোনত কথা পাতি আছা, আজিকালি তুমি কেনেকুৱা ধৰণৰ এক্সাম্পল মই দিওঁ এতিয়া, ধৰি লোৱা বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড দুজনে কি কৰিছে, যে ফোনত কাজিয়া কৰিছে। কাজিয়া কৰি কিনে আকৌ ধৰি লোৱা তোমাৰ ছোৱালীজনী কোনোবা ফ্ৰেণ্ডৰ লগত ফোন কৰিছে। এক ছেকেণ্ড ৰ'বা দেই। হেল্ল'। তো ফিজিক্যাল ক'ত আছিলোঁ আমি? আচ্ছা, সাইকোলজিক্যাল প্ৰাইভেচি। তো সাইকোলজিক্যাল প্ৰাইভেচিত আমাৰ কি হয়, যে প্ৰটেকশ্যনছ অফ দ্য থটছ এণ্ড ইমোশ্যন। তো আমি আমাৰ থটছ আৰু ইমোশ্যনক AI ইউজ কৰি কিনে আমাক তেনেকৈ বস্তুবোৰ দেখি থাকে। ফৰ এক্সাম্পল বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডে তোমাৰ কি কাজিয়া লাগিছে, থাকি কিনে ছোৱালীজনী কি কৰিছে, যে কোনোবা বেলেগ এজনী ফ্ৰেণ্ডক আকৌ ফোন কৰি কিনে কৈ আছে মোৰ আজি মুড অফ বা মুড চুইং হৈ আছে। তো সেইবোৰ বস্তু আমাৰ ডিভাইচসমূহে কি কৰে, সেইবোৰ ৱৰ্ড, ইংলিছ ৱৰ্ড যিবোৰ আমি ইউজ কৰোঁ, তো সেই ৱৰ্ডসমূহ ইহঁতে ডিটেক্ট কৰে, মানে কেপচাৰ কৰে। কৰি কিনে আমি যেতিয়া তেনেকুৱা ধৰণৰ কি কৰিম, যে ইনষ্টাগ্ৰামত ফৰ এক্সাম্পল ৰীল চাব গ'লোঁ, তো ৰীল চাব গ'লে আমাৰ তেনেকুৱা মুড চুইং বা তেনেকুৱা মুড অফ থকা তেনেকুৱা ধৰণৰ ভিডিঅ'সমূহে আমাক শ্ব' কৰে। অ'কে, সেইবোৰ AI চিষ্টেমৰ থ্ৰুত কাম কৰে, যে AI চিষ্টেম প্ৰেডিক্টিং দ্য বিহেভিয়াৰ, আমাৰ বিহেভিয়াৰটো প্ৰেডিক্ট কৰিব পাৰে ইহঁতে। তো সেইটোৰ ওপৰত বেছ কৰি কিনে আমাক তেনেকুৱা ধৰণৰ ভিডিঅ' বা ফটোসমূহ মানে দেখাই থাকে। যে আমি ইনষ্টাগ্ৰামত ৰীল চাই আছোঁ, তো ৰীলছত তেনেকুৱা ধৰণৰ মুড চুইঙৰ বা তেনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আহি থাকে। তোমালোকে মাইণ্ড কৰিবা
গম পাবা বস্তুবোৰ ওকে তো তেনেকুৱা ধৰণৰ সেইবোৰ হ'ল সাইকোলজিক্যাল প্ৰটেকশ্যন আমাৰ তাতে কি হৈ আছে সাইকোলজিক্যাল প্ৰাইভেচি আমাৰ ভায়োলেট হৈ আছে তাৰপিছত ডিচিশনেল প্ৰাইভেচি তো ৰাইট টু মেক দ্য পাৰ্চনেল লাইফ চইচ তো ইয়াতে ডিচিশ্যন লোৱাৰ ক্ষেত্ৰতো আমাৰ প্ৰাইভেচিৰ কথা আছে তাৰপিছত ৰিপ্ৰডাক্টিভ ৰাইটছ বা মেডিকেল ডিচিশ্যনছ তো সেইবোৰৰ ক্ষেত্ৰতো আমাৰ প্ৰাইভেচিৰ কথা আহি যায় তাৰপিছত কমিউনিকেশ্যনেল প্ৰাইভেচি কোনবোৰ হয় যে প্ৰটেকশ্যন অফ পাৰ্চনেল কমিউনিকেশ্যন যে আমাৰ পাৰ্চনেল কমিউনিকেশ্যনবোৰ যে আমি কৰোঁ মেছেজৰ থ্ৰুত হওক মেইলৰ থ্ৰুত হওক বা ফোনৰ থ্ৰুত হওক তো সেইবোৰৰ ক্ষেত্ৰতো আমাৰ কি হয় যে ইণ্টাৰচেপশ্যনছ অফ দ্য ইমেইলছ অৰ কলছ তো সেইবোৰৰ ক্ষেত্ৰতো আমাৰ প্ৰাইভেচিৰ কথা আহি যায় আৰু তাতেও আমাৰ তেনেকৈ প্ৰাইভেচি ভায়োলেশ্যনৰ এটা তেনেকুৱা ধৰণৰ মানে ৰিস্ক এটা আহি যায় ওকে তো সেইবোৰ আজিকালি যে আমি ডিভাইচসমূহ ইউজ কৰোঁ বা মোবাইল ফোন হওক টেবলেট লেপটপ যিয়ে নহওক তো সেইবোৰে আমাৰ কি কৰে তেনেকুৱা ধৰণৰ বস্তুবোৰ আমাৰ ডিটেক্ট কৰি থাকে তো আজিকালি কেনেকুৱা হৈছে তোমাৰ এণ্ড্ৰইড 15ৰ আপডেটটো দিয়াৰ লগে লগে কি হৈছে মোৰ টেবলেট আৰু ফোন দুটাই তেনেকুৱা হৈছে কিবা এটা তুমি তাতে হেৰি মোবাইলটো ওচৰতে আছে ফোনটো ওচৰতে আছে যদি ওচৰতে থাকোঁতে তুমি কিবা এটা কথা পাতি আছা বা কিবা ষ্টাডি কৰি আছা ন তো পঢ়ি আছা তো সেইটো ৱৰ্ড শুনি কিনে তাতে লগে লগে সেইটোৰ ওপৰত কিবা এটা তোমাৰ গুগল এছিষ্টেণ্ট কি আছে সেইটো গুগলৰ এটা এআই আছে না কি হয় কি বুলি কয় সেইটো জেমিনি তো গুগল জেমিনিৰ পৰা তেনেকৈ ডাইৰেক্টলি তোমাৰ তাৰে এনচাৰটো ওলাই আহে মই গুগল জেমিনি অ'পেনো কৰা নাই একো কৰা নাই তো ডাইৰেক্টলি গুগল জেমিনিৰ পৰা তোমাৰ কি কৰে তেনেকৈ এনচাৰ ওলাই আহে মই মুখেদি কোৱা শব্দ এটা ই ডাইৰেক্টলি মানে কি কৰি আছে ই শুনি আছে কণ্টিনিউৱাছলি মোৰ ভইচখিনি ইহঁতে কেপচাৰ কৰি আছে আৰু তাৰে ভিতৰত কেতিয়াবা বাই মিষ্টেক ইহঁতে কি কৰি দিয়ে তাৰে ৰিজাল্টটো ওলাই দিয়ে তো তেনেকুৱা ধৰণৰ হৈ আছে মই তাতে গৈ কিনে চালোঁ যে তেনেকুৱা ধৰণৰ মাইক্ৰফোনৰ পাৰ্মিশ্যনো মই তেনেকৈ দি ৰখা নাই বা তেনেকুৱা ধৰণৰ একো দি ৰখা নাই বাট ইহঁতে উইদাউট পাৰ্মিশ্যন ইহঁতে ডাইৰেক্টলি ট্ৰেক কৰিব পৰা হৈ গৈছে তেনেকুৱা ধৰণৰ এটা ছিষ্টেম আমাৰ ইয়াতে ইনক্লুড হৈ গৈছে তো গুগল জেমিনিৰ সেইটো এটা কি তাতে কি আমাৰ প্ৰাইভেচি তেনেকৈ ভায়োলেট হ'ব পাৰে তো তেনেকুৱা ধৰণৰ বহুত ধৰণৰ ৰিস্ক আমি পাই আছোঁ ওকে ফোনটো ইমান আৰু কল আহি আছে চব কল এতিয়াই আহিব লাগে তো বস্তুখিনি বুজিব পাৰিলানে তো তেনেকুৱা ধৰণৰ প্ৰাইভেচিবোৰ আমাৰ ইয়াতে ভায়োলেট হোৱাৰ চান্স থাকে আৰু এইবোৰ এটা এটা কি এথিকেল ইছ্যুজ হয় এইবোৰ ওকে আমাৰ চিকিউৰিটি ৰিলেটেড প্ৰটেক্ট তেনেকুৱা প্ৰাইভেচি ইছ্যু লগতে এইবোৰ এথিকেল ইছ্যু হয় এটা এটা ওকে তো এনেকুৱা ধৰণৰ প্ৰব্লেমসমূহ আমাৰ ফেচ কৰিব লগা হয় আৰু মিনিং অফ ৰিপ্ৰেজেণ্টেশ্যনছ হ'ব দেই অকণমান হ'ব দেই কি মেছেজ দি আছে এইটো तो meaning of representations तो representation actually क्या की है representation refers to the way individuals group or ideas are presented and perceived in society media politics or culture तो ये तो मैं simple language में बुझाई दी की है representation माने केनेকুৱা ধৰণৰ जिटु ग्रुप बा जिटु क्लासक आमी बेसिके फोकस करूँ বা বেসিকে ফেসিলিটি প্রভাইড কৰোঁ ওকে তো সেইটোক ৰিপ্ৰেজেণ্টেশ্যন বুলি কোৱা হয় ৰিপ্ৰেজেণ্টেশ্যন মানে বেসিকে ফোকাস কৰোঁ ধৰি লোৱা তোমাৰ এনেকুৱা এটা কাণ্ট্ৰি আছে য'ত নেকি তোমাৰ খ্ৰীষ্টিয়ান মেজৰিটি হয় মেজৰিটি খ্ৰীষ্টিয়ান গভৰ্ণমেণ্টটো তেনেকৈ খ্ৰীষ্টিয়ান গভৰ্ণমেণ্ট তো খ্ৰীষ্টিয়ান গভৰ্ণমেণ্ট আৰু তাতে যিবোৰ বেলেগ বেলেগ ধৰি লোৱা হিন্দু আছে মুছলিম আছে তো সিহঁতক মানে ইমান গুৰুত্ব দিয়া নহয় সিহঁতক ইমান ফেসিলিটি প্রভাইড করা নহয় অনলি খ্রিস্টিয়ান মানুষখিনিকহে ফেসিলিটি প্রভাইড করা হয় তো তেনেকুৱা ধৰণৰ যেটো ৰিপ্ৰেজেণ্টেশ্যন বুলি কোৱা হয় ওকে তো সেইটো হ'ল ৰিপ্ৰেজেণ্টেশ্যন তো
সেইটো এটা আমাৰ কি হয় যে তেনেকুৱা ধৰণৰ এটা ইস্যু হয়, মৰেল ইস্যু আহি যায় ইয়াতে। অ'কে, তো ইয়াতে চোৱা ফিজিকেল কণ্টেক্সত ইয়াতে কি হৈ গ'ল দিয়া ক'ত আছিলে এইটো। তো ইয়াতে ইট ইনক্লুডছ দ্য হো স্পিক্স ফ্ৰম হোম, হো আৰ পিপুল portrayed or described, whose perspective are visible or dominant। তো এনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ এৰাইজ হয় ইয়াতে। ফিলচফিকেল কণ্টেক্সটৰ পৰা যদি আমি চাওঁ, স্পীডত হৈ আছে বস্তুবোৰ। ফিলচফিকেল কণ্টেক্সটৰ পৰা যদি আমি চাওঁ, যে ৰুটেড ইন আইডিয়াছ অফ জাষ্টিছ, ইকুৱেলিটি এণ্ড ৰিকগনিশ্যন। তো ইয়াতে আমাৰ কি হয় যে জাষ্টিছ ইয়াতে নহয়, ইকুৱেলিটি এইটো নহয়, ৰিকগনিশ্যন ইয়াতো এইটো নহয়। তো জাষ্টিছটো আমাৰ কি হয়, এইবোৰ এথিকেল কিছুমান নৰ্মছ হয়, জাষ্টিছ, ইকুৱেলিটি, ইকুৱেল ৰিকগনিশ্যন বা তোমাৰ তেনেকুৱা ধৰণৰ কি যে ন' ডিছক্ৰিমিনেশ্যন, সেইবোৰ বস্তু ইয়াতে আমি পালন কৰিব নোৱাৰোঁ, কিয়নো ইয়াতে তোমাৰ ৰিপ্ৰেজেণ্টেশ্যন কৰা হৈছে, মানে এটা গ্ৰুপকে তোমাৰ বা এটা ক্লাছকে বেছিকৈ ফেচিলিটি প্ৰভাইড কৰা হৈ আছে, তেনেকুৱা ধৰণৰ হৈ যায়। দ্য ফিলচফাৰ্ছ লাইক চাৰ্লছ টাইলৰ, অ'কে, তাৰপিছত নান্সি ফ্ৰেজাৰ, তো ইহঁতে তেনেকৈ কিহৰ কথা কৈছিলে, পলিটিক্স অফ ৰিকগনিশ্যনৰ কথা কৈছিলে, পলিটিক্স অফ ৰিকগনিশ্যন। অ'কে, এইটো ইম্পৰ্টেণ্ট হয়, এক্সামত সুধিছিলে এবাৰ। তো তোমাৰ পলিটিক্স অফ ৰিকগনিশ্যনৰ কথা কোনে কয়, চাৰ্লছ টাইলাৰ আৰু নান্সি আৰু চাৰ্লছ টাইলৰে তোমাৰ পলিটিক্স অফ ৰিকগনিশ্যনৰ কথা কৈছিল, which argues that fair representation is the essential for the social dignity। fair representation হ'ব লাগিব, এনেকুৱা ৰিপ্ৰেজেণ্টেশ্যন নহয় যে এটা ক্লাছকে তোমাৰ বেছিকৈ গুৰুত্ব দিয়া হ'ব, বাকী কেইটাক ইগনোৰ কৰা হ'ব, তেনেকুৱা হ'ব নালাগে। ফেয়াৰ ৰিপ্ৰেজেণ্টেশ্যন হ'ব লাগিব, মানে ইকুৱেল হ'ব লাগিব, চবকে ইকুৱেলি আমি চাব লাগিব। তো সেইটো হ'ল তোমাৰ ফেয়াৰ ৰিপ্ৰেজেণ্টেশ্যন। অ'কে, তো ইন মিডিয়াৰ ক্ষেত্ৰত তেনেকৈ ৰিপ্ৰেজেণ্টেশ্যনৰ কথা আছে, যে ৰিপ্ৰেজেণ্টেশ্যন ৰেফাৰ্ছ টু হাউ ভেৰিয়াছ গ্ৰুপছ, জেণ্ডাৰ, কাষ্ট, ক্লাছ, ৰেচ আৰ depicted in films, news, advertising, shaping the public receptions। তেনেকুৱা ধৰণৰ মিডিয়াৰ ক্ষেত্ৰত, পলিটিক্সৰ ক্ষেত্ৰতো তেনেকৈ ৰিপ্ৰেজেণ্টেশ্যনৰ কথা আছে। অ'কে, যে মিনছ দ্য হেভিং দ্য ভইচ ইন ডিচিশ্যনছ মেকিং, মানে যিটো ক্লাছক তোমাৰ বেছিকৈ প্ৰায়ৰিটি দিয়া হয়, তো সিহঁতৰ ভইচে শুনা হ'ব জাষ্ট, বাকী যিহঁতক ডমিনেট কৰা হয় তো সিহঁতৰ মানে কোনো ধৰণৰ ভইচ বা তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ফেচিলিটি দিয়া নহয়, মানে কিবা এটা প্ৰতিবাদ কৰাৰো তেনেকৈ ফেচিলিটি দিয়া নহয়, মানে ক'ব নোৱাৰে, একো ক'ব নোৱাৰে, যেনেকৈ চলাব মানে ডমিনেট কৰি ৰাখা হয় তেনেকৈ থাকে আৰু তেনেকুৱা ধৰণৰ। অফেন থ্ৰু দ্য ডেম'ক্ৰেটিক পাৰ্টিচিপেশ্যন। অ'কে, তো মিনিং অফ মাৰ্জিনেলাইজেশ্যন, তো কেনেকুৱা ধৰণৰ যে তোমাৰ ইয়াতে কি হ'ল, পলিটিক্স ছাইডৰ পৰা বা মিডিয়া ছাইডৰ পৰা তেনেকৈ ৰিপ্ৰেজেণ্টেশ্যনৰ কথাটো আহি যায়। তো ৰিপ্ৰেজেণ্টেশ্যনটো আমাৰ কেনেকুৱা ধৰণৰ হ'ব লাগে, যে এটা ফেয়াৰ ৰিপ্ৰেজেণ্টেশ্যন হ'ব লাগে, মানে আমি চবৰে কাৰণে আপলিফমেণ্ট অফ অল, যিটো সৰ্বোদয় কনচেপ্ট আছে না, তো তেনেকুৱা ধৰণৰ এটা কনচেপ্ট ৰিপ্ৰেজেণ্টেশ্যন। অ'কে, যে সৰ্বোদয়ত কেনেকৈ যে চবৰে আপলিফমেণ্টৰ কাৰণে কাম হ'ব লাগে, বাট ইয়াতে যদি আমি আনফেয়াৰ ৰিপ্ৰেজেণ্টেশ্যন কৰোঁ, আনফেয়াৰ মানে কি, যে এটা গ্ৰুপক আমি বেছিকৈ গুৰুত্ব দিওঁ আৰু বাকীকেইটা গ্ৰুপক আমি নেগলেক্ট কৰোঁ, তো তেনেকুৱা ধৰণৰ আনফেয়াৰ ৰিপ্ৰেজেণ্টেশ্যনৰ কথা আমি প্ৰেক্টিছ কৰিব নালাগে, যিটোক তোমাৰ কি বুলি কোৱা হয়, ৰিপ্ৰেজেণ্টেশ্যনৰ উল্টা শব্দটো হ'ল মাৰ্জিনেলাইজেশ্যন। অ'কে, ৰিপ্ৰেজেণ্টেশ্যনেলিজমৰ উল্টা শব্দটোৱে মাৰ্জিনেলাইজেশ্যন, য'ত নেকি মানে ডিছক্ৰিমিনেট কৰা হয় বেলেগক। তো ৰিপ্ৰেজেণ্টেশ্যন মানে আপলিফমেণ্ট কৰা, চবৰ কাৰণে যাতে ইকুৱেলি কৰোঁ, তো ৰিপ্ৰেজেণ্টেশ্যন মানে আপলিফমেণ্ট, আৰু যেতিয়া চবৰ কাৰণে কৰা হ'ব, ইকুৱেলি চবকে ট্ৰিট কৰা হ'ব, ইকুৱেলি চবকে ইকুৱেল ফেচিলিটি দিয়া হ'ব, তো সেইটো কোৱা হ'ব তোমাৰ ফেয়াৰ ৰিপ্ৰেজেণ্টেশ্যন। অ'কে, বুজিব পাৰিলা নিশ্চয়। পলিটিক্স অফ ৰিকগনিশ্যনৰ কথা তোমাৰ চাৰ্লছ টাইলাৰ আৰু নান্সিয়ে কৈছিলে। নেক্সট আমাৰ তাৰে সম্পূৰ্ণ উল্টা যিটো হয় সেইটো হ'ল তোমাৰ মাৰ্জিনেলাইজেশ্যন, মাৰ্জিনেলাইজ কৰি দিয়া বা ডিছক্ৰিমিনেট কৰা, ক্লাছিফাই কৰি দিয়া। মাৰ্জিনেলাইজেশ্যন মিনছ দ্য চিষ্টেমেটিক এক্সক্লুড কৰি দিয়া, ডিসএডভান্টেজ অর দ্য নেগলেক্ট
of the certain individuals or group from social, economic, culture and political life. মানে সব ক্ষেত্ৰতে ইহঁতক মানে মার্জিনালাইজ কৰি দিয়া বা কি কৰা যে তেনেকে এক্সক্লুড কৰি দিয়া ওকে তো তেনেকুৱা ধৰণৰ মার্জিনালাইজেশন ইট ৰিজাল্টস ইন দ্য লছ অফ ভয়েস ভিজিবিলিটি এণ্ড দ্য পাৱাৰ তো ইয়াতে কি হয় যে লছ অফ ভয়েস ইয়াতে ভয়েসটো ইহঁতে বা তেনেকুৱা ধৰণৰ কোনো প্ৰটেষ্ট কৰিব নোৱাৰে যদি ডিসক্ৰিমিনেট বা এক্সক্লুজন কৰাও হয় তো ইহঁতে কোনো ধৰণৰ প্ৰটেষ্ট কৰিব নোৱাৰে যে কোনো ফেচিলিটি পোৱা নাই তথাপি প্ৰটেষ্ট কৰিব নোৱাৰে ইয়াতে কোনো ভিজিবিলিটি নাথাকে বা কোনো ধৰণৰ পাৱাৰ নাথাকে মার্জিনালাইজেশন সিস্টেমত ওকে তো এক্সাম্পলস অফ এক্সক্লুজন অফ দ্য ল কাষ্ট ইন দ্য সোশিয়েল হায়ারার্কিজ তাৰপিছত কি আছে যে under representations of the women in leadership roles तो women সমূহক তেনেকে কি হয় যে লিডাৰশিপৰ ক্ষেত্ৰত women সকলক ডিসক্ৰিমিনেট কৰা হয় যে লিডাৰশিপৰ ক্ষেত্ৰত women ইমান ভাল পাৰফৰমেন্স কৰিব নোৱাৰিব তো womenক ইমান ভালকে তেনেকুৱা লিডাৰশিপ তেনেকুৱা লিডাৰ টাইপ জায়গা দিয়া নহয় ডিসক্ৰিমিনেশন এগেইনষ্ট দা এথনিক অর দা রিলিজিয়াস মাইনরিটিজ রিলিজিয়াস বা তেনেকে এথনিক গ্ৰুপক তেনেকে কি কৰা যে তোমাৰ ডিসক্রিমিনেট কৰি দিয়া যিবোৰ পিছপৰা আছে মাইনৰিটিজসমূহ তাৰপিছত কি আছে যে নেগলেক্ট অফ দ্য ৰুৰেল অৰ দ্য ট্ৰাইবেল কমিউনিটিজ ইন পলিচি মেকিঙৰ ক্ষেত্ৰত মানে ৰুৰেল আৰু তেনেকুৱা ট্ৰাইবেল কমিউনিটিসমূহৰ ওপৰত গুৰুত্ব নিদি জাষ্ট তেনেকে যিখিনি মানে আৰবান এৰিয়াৰ মানুহখিনিৰ কাৰণে বেছিকে মানে গুৰুত্ব দিয়া তো এইবোৰ এক ধৰণৰ মার্জিনালাইজেশন তো মার্জিনালাইজেশন কনসেপ্টটো বুজিব পাৰিছা পলিটিক্স অফ ৰিকগনিশ্যন আৰু মার্জিনালাইজেশন পলিটিক্স অফ মার্জিনালাইজেশন তো পলিটিক্স অফ মার্জিনালাইজেশন মানে কি যে ইকুৱেলি গুৰুত্ব নিদিয়া আৰু ৰিপ্ৰেজেন্টেশন মানে হল তোমাৰ ইকুৱেলি গুৰুত্ব দিয়া ফেয়াৰ ৰিপ্ৰেজেন্টেশন বুলি কোৱা হয় যেটো ওকে পাৰিলানে বুজিব বুজিকিনি Yes, sir. Okay. Next is a philosophical and ethical view. So marginalization is the moral problem because it violates the principle of human dignity. Marginalization hole human dignity violate kora hoboy. Equality na thakibo, tabisot justice na thakibo. Okay, philosophers like John Rawls, okay, justice is fairness. John Rawls se justice is fairness or kotha koisile. Thik teneke Amartya Sen e tumar capability approach or kotha koisile. Okay, argued that the just society must enable the equal participation and the opportunities for all. Okay, so yata just society must enable the equal participation. Society eta tenekwa bhal society ba healthy society tetia koa hobo jodi tat ki ase equal participation ase sobore aru equal opportunity soboke dia hoy to hetu ki boli koa healthy eta society boli koa hobo. Okay, ekhine amar marginalization aru representation of concept clear hol. तो याते डिफरेंस किनी আছে तो याते আমার আরো ভালকে ক্লিয়ার হবে মিনিং অফ রিপ্রেজেন্টেশন ইনক্লুশন এন্ড দা পোর্ট্রেয়াল অফ ইন্ডিভিজুয়ালস গ্রুপ ইন দা সোশ্যাল কালচারাল এন্ড পলিটিক্যাল লাইফ এটু এক্সক্লুশন ইয়াতে ইনক্লুশন করা হয় বাট এটু এক্সক্লুশন করা নেগলেক্ট করা ওকে নেগেটিভ হয় এটু পজিটিভ বাট মার্জিনালাইজেশন তোমার কি নেগেটিভ এটু গোল হল তোমার এনসিওর দা ইকুয়াল ভয়েস and the visibility but yet the result from the discrimination in the inequality create hoy jate focus who is included in the how they are portrayed but yet who is left and they why. For example, women represented in the parliament or films तो yet women represented kora hoy represented mane kini koa women ok basic chance dia hoy film industry ba parliament er khetrot फिल्म इंडस्ट्री बेसिक का चांस दिया है ओमेनो ओके तो ये ओमेनो रिप्रेजेंटेशन बट एक्सप्लॉइटेशन बा मार्जिनलाइजेशन कोड होबो जे ओमेन एक्सक्लूडेड फ्रॉम लीडरशिप और द डिसीजन मेकिंग रूल्स तो डिसीजन मेकिंग रूल्स बा तनिक लीडरशिपर क्षेत्र ताको ओमेनक चांस दिया নহয় तो एटु এটা मार्जिनलाइजेशन तो या हल तुम्हार मार्जिनलाइजेशन और रिप्रेजेंटेशन कॉन्सेप्ट क्लियर इखिन लगे क्लियर हल ना
আছেনে তোমালোক? Yes, sir. লতিফা আফৰোজা তোমালোক পাৰিছেনে বুজিব? Sir, পাৰিছোঁ। হয়, sir. বস্তুখিনি ভালকৈ চাব লাগিব যিহেতু কনচেপ্টৰ বস্তু এইখিনি। কজেছ অফ মাৰ্জিনেলাইজেশ্যন কিয় হয়? তো ছ'চিয়েল ইনইকুৱেলিটিছ কাৰণে হয়, ইকনমিক ডিছপাৰিটিৰ কাৰণে, কালচাৰেল বেচিছত হয়, কেতিয়াবা পলিটিকেল পাৱাৰৰ ক্ষেত্ৰতো হয় মাৰ্জিনেলাইজেশ্যন, তাৰপিছত মিডিয়া ৰিপ্ৰেজেণ্টেশ্যনৰ ক্ষেত্ৰতো, ষ্টেৰিঅ' টাইপৰ ক্ষেত্ৰতো তেনেকৈ মাৰ্জিনেলাইজেশ্যন হয়। এইবোৰ বেছিক বস্তু হয়, তোমালোকে চাই ল'বা। তাৰপিছত তোমাৰ এথিক্স অফ ৰিপ্ৰেজেণ্টেশ্যন। তো ৰিপ্ৰেজেণ্টেশ্যনৰ ক্ষেত্ৰত এথিক্সৰ কথা যে ethical representation demands that the every community has the right and the define itself. তো ৰিপ্ৰেজেণ্টেশ্যনৰ ক্ষেত্ৰত কি কৈছে, সব কমিউনিটিৰ ইকুৱেল ৰাইট আছে আৰু ইকুৱেল তেনেকৈ হিউমেনৰ ডিগনিটি আছে। তো আমি ইকুৱেলি ট্ৰিট কৰিব লাগে সবকে। তো ভইচ অফ দ্য মাৰ্জিনেলাইজড গ্ৰুপ শুড বি অথেণ্টিক এণ্ড দ্য ইনক্লুজিভ। তো মাৰ্জিনেলাইজ গ্ৰুপসমূহক আমি এক্সট্ৰাকৈ ছেপাৰেটকৈ তেনেকৈ মাৰ্জিনেলাইজ কৰিব নালাগে। আমি সবৰে কি কৰিব লাগে যে ভইচ অফ অল, সবৰে অথেণ্টিক আৰু ইনক্লুজিভ হ'ব লাগে। তেনেকুৱা মিডিয়া, এডুকেশ্যন আৰু পলিচি শুড এভইড দি ষ্টেৰিঅ' টাইপ, যে পলিচি মেকিঙৰ ক্ষেত্ৰত বা মিডিয়া বা এডুকেশ্যনৰ ক্ষেত্ৰত কোনো ধৰণৰ যাতে ডিছক্ৰিমিনেশ্যন নহয় পলিচি মেকিঙৰ ক্ষেত্ৰত। তো তেনেকুৱা ষ্টেৰিঅ' টাইপ হ'ব নালাগে, সেইটো কোৱা হৈছে। নেক্সট, ৰিপ্ৰেজেণ্টেশ্যন শুড এম্পাৱাৰ নট এক্সপ্লইট। তো ৰিপ্ৰেজেণ্টেশ্যনটো এম্পাৱাৰৰ কাৰণে হ'ব লাগে, এক্সপ্লইটৰ কাৰণে নহয়। অ'কে, এইখিনি আছিল আমাৰ ৰিপ্ৰেজেণ্টেশ্যন আৰু মাৰ্জিনেলাইজেশ্যন। নেক্সট আমাৰ লিগেল ইথিক্স, ল এণ্ড মৰেলিটি। লিগেল ইথিক্স, ল এণ্ড মৰেলিটি। তো ল এণ্ড মৰেলিটিৰ মাজত ডিফাৰেঞ্চ আছে। ফাৰ্ষ্টতে কৈ দিওঁ, ল কিছুমান কি হয় যে কিছুমান ৰুলছ প্ৰিন্সিপল যিটো তোমাৰ কনষ্টিটিউশ্যনৰ দ্বাৰা বনোৱা হয়, কনষ্টিটিউশ্যনৰ কাৰণে কিছুমান ল বা ৰুলছ ৰেগুলেশ্যন থাকে। বা মৰেলিটিটো কিহৰ ওপৰত বেছ কৰে? মৰেলিটি আমাৰ কি যে কালচাৰেল, ছ'চিয়েল বা ৰিলিজিয়াছ ভেলুৰ ওপৰত ডিপেণ্ডেণ্ট হয়। আমি পাম সেইখিনি বস্তু হা। যে তোমাৰ ল'ৰ পৰা লিগেলিটি আহে। লিগেলিটি বস্তু এটা লিগেল বুলি আমি ক'ম যদি ল ফ'ল' কৰা হৈ আছে, তেতিয়াহ'লে সেইটোক লিগেল বুলি কোৱা হ'ব। আৰু যদি মৰেল বা এথিকেল নৰ্মছখিনিক যদি ফ'ল' কৰা হৈ আছে, তেতিয়াহ'লে সেইটোক কি বুলি কোৱা হ'ব? মৰেলিটি। এথিকেল নৰ্মছখিনি যদি মানা হয়, তেতিয়া সেইটো কি বুলি কোৱা হ'ব? মৰেলিটি। এইটো তো ইন্ট্ৰডাকশ্যনত আমি চাওঁ, লিগেল এথিক্স ৰেফাৰ্ছ টু দ্য মৰেল প্ৰিন্সিপলছ এণ্ড দ্য প্ৰফেশ্যনেল ষ্টেণ্ডাৰ্ড ডেট গাইড দ্য বিহেভিয়াৰ অফ ইণ্ডিভিজুৱেলছ এংগেজড ইন দ্য প্ৰেক্টিছ অফ ল, ইনক্লুডিং দ্য জাজ, লয়াৰ্ছ এণ্ড দ্য লিগেল ইনষ্টিটিউশ্যনছ। তো লিগেল এথিক্স বুলি ক'লে একচুৱেলি কি হয়? লিগেল এথিক্স, লিগেলৰ কথা কোৱাৰ লগে লগে আমি জাজ বা তেনেকুৱা ধৰণৰ তোমাৰ লয়াৰ, অ'কে, তো সেইবোৰৰ কথা আহি যায়। কিছুমান লিগেল ইনষ্টিটিউশ্যনছ আছে। লিগেল ইনষ্টিটিউশ্যন বুলি ক'লে হাই কোৰ্ট, সুপ্ৰিম কোৰ্ট, সেইবোৰ কি হয়? লিগেল ইনষ্টিটিউশ্যন, হয়নে? তো সিহঁতৰ কাৰণে কিছুমান এথিকেল নৰ্মছ বা প্ৰিন্সিপলছ আছে। তো সেইবোৰ বস্তু লৈ কিনে যিটো এথিকেল পাৰ্টে ডিছকাছ কৰে তাক কোৱা হয় লিগেল এথিক্স। অ'কে, ইট ফৰ্মছ দ্য এথিকেল ফাউণ্ডেশ্যনছ অফ দ্য লিগেল ছিষ্টেম এনচিউৰিং দ্য জাষ্টিছ, ফেয়াৰনেছ, ইণ্টিগ্ৰিটি ইন দ্য এডমিনিষ্ট্ৰেশ্যনছ অফ ল। অ'কে, দ্য study of the law and morality explores the deep relationship between what is legally right and what are morally right. তো লিগেলি হ'লে সেইটোক কি বুলি কোৱা হ'ব? যদি ল' ফ'ল' কৰা হয় সেইটোক ল' ফ'ল' কৰিলে লিগেলি ৰাইট বা লিগেল বুলি কোৱা হয়। আৰু যদি মৰেলিটি ফ'ল' কৰে তেতিয়াহ'লে সেইটোক কি বুলি কোৱা হয়? মৰেলি ৰাইট বুলি কোৱা হয় বা এথিকেল বুলি কোৱা হয়। অ'কে, নেক্সট আমাৰ মিনিং অফ লিগেল এথিক্স। তো লিগেল এথিক্সৰ বিষয়ে আমি অলৰেডি ওপৰত পাই আহিলোঁ। লিগেল এথিক্স ইজ দ্য ব্ৰাঞ্চ অফ দ্য এপ্লাইড ফিলচফি ডেট ডিলছ উইথ দ্য ডিউটিজ অফ দ্য লিগেল প্ৰফেশ্যনেলছ টুৱাৰ্ডছ ক্লায়েণ্টছ, কোৰ্ট, ছিকিউৰিটি এণ্ড দেমছেলভছ। তেনেকৈ আৰু বহুত আহিব পাৰে যে সিহঁতৰ কাৰণে কিছুমান এথিক্স, যে উকিল বা তেনেকুৱা লয়াৰ এটাই কেনেকুৱা ধৰণৰ কাম কৰিব লাগে বা কেনেকুৱা ধৰণৰ ডিচিশ্যন ল'ব লাগে, কাৰ ছাপৰ্টত থাকিব লাগে। একচুৱেলি কি হয় যে লয়াৰখিনি কি হয় যে কিছুমান ক্ৰিমিনেল থাকে, ক্ৰিমিনেলে একচুৱেলি পানিছমেণ্ট পাব লাগে, বাট ক্ৰিমিনেলক তেনেকৈ কি পইচা লৈ কিনে বচাব ট্ৰাই কৰে। পানিছমেণ্টটো যোনে পাব লাগে উল্টাকৈ
ক্ৰিমিনালে নাপায়, উল্টাজনেহে তেনেকৈ বেলেগেহে পানিছমেণ্টটো পায়, তেনেকুৱা ধৰণৰ হয়। সেইবোৰ কি হয় একচুৱেলি লয়াৰৰ ইমৰেলিটিৰ কাৰণে হয়। লয়াৰজনে তেনেকৈ মৰেলিটি পালন নকৰি ইমৰেল কাম কৰি দিয়ে, ইমৰেলি তেনেকৈ আৰ্গুমেণ্ট এটা বনাই কিনে তেনেকৈ কি কৰে পানিছমেণ্টৰ পৰা বচাই দিয়ে কাৰোবাক। তো তেনেকুৱা ধৰণৰ বস্তুবোৰ, তেনেকৈ জাজ বা তেনেকৈ লয়াৰক পইচা খুৱাই কিনে তেনেকৈ কিছুমান ডিচিশ্যন বা তেনেকুৱা ধৰণৰ বেলেগৰ পক্ষত লোৱা হয় বস্তুখিনি। অ'কে, তো তেনেকুৱা ধৰণৰ বহুত তেনেকুৱা ধৰণৰ কেছ হয়। অ'কে, তো সেইবোৰ হ'ল তোমাৰ লিগেল ইথিক্সৰ এটা পাৰ্ট। লিগেল ইথিকেল এইবোৰ আমি মৰেল প্ৰব্লেমছ বুলি ক'ব পাৰোঁ, লিগেল এথিকেল প্ৰব্লেমছ বুলি ক'ব পাৰোঁ। দ্য প্ৰিন্সিপলছ অফ অনেষ্টি, কনফিডেঞ্চিয়েলিটি, জাষ্টিছ, ফেয়াৰনেছ, ৰেছপনচিবিলিটি। তো এইবোৰ বস্তু ইয়াতে ডিছকাছ কৰা হয়, যে অনেষ্টি যিটো ট্ৰুথফুলনেছ, তাৰপিছত কনফিডেঞ্চিয়েলিটি, জাষ্টিছ, ফেয়াৰনেছ, ৰেছপনচিবিলিটি, যে জাষ্টিছ কাৰ ক্ষেত্ৰত হ'ব লাগে, বা ফেয়াৰনেছ বা মানে তেনেকুৱা ধৰণৰ যে যোনে শাস্তি পাব লাগে সিয়ে শাস্তি পাব লাগে, যে শাস্তিৰ পৰা যাতে মুক্তি নাপায় যদি ক্ৰিমিনেল হয়, একচুৱেল ক্ৰিমিনেল হয়। তাৰপিছত কি হয় যে তোমাৰ ৰেছপনচিবিলিটি, যে এজন উকিল হিচাপে বা জাজ হিচাপে কি ৰেছপনচিবিলিটি থাকে। অ'কে, তো সেইবোৰ বস্তু আমাৰ ইয়াতে ডিছকাছ কৰা হয়। তো ইয়াতে লিগেল ইথিক্স ইকুৱেল টু ল প্লাছ মৰেলিটি ইন দ্য লিগেল প্ৰেক্টিছ। তো লিগেল ইথিক্স বুলি ক'লে ল থাকিব, লগতে মৰেলিটি থাকিব ইন লিগেল প্ৰেক্টিছ। অ'কে, ইট এনচিউৰ্ছ দ্যাট দ্য পাৰ্চুইট অফ দ্য জাষ্টিছ ৰিমেইন দ্য চেণ্ট্ৰেল পাৰ্পজ অফ দ্য ল, নট মেয়াৰলি দ্য টেকনিকেল কাৰেক্টনেছ। অ'কে, তো আমি গম পালোঁ লিগেল ইথিক্স কি হয়। এতিয়া অবজেক্টিভছ অফ লিগেল ইথিক্স। লিগেল ইথিক্সৰ কেইটামান অবজেক্টিভছ আছে। তো মেইনটেইন দ্য ইণ্টিগ্ৰিটি অফ দ্য লিগেল প্ৰফেশ্যনছ। তো লিগেল প্ৰফেশ্যনছ যোনসকল, তো সিহঁতৰ কাৰণে মানে ইণ্টিগ্ৰিটি মেইনটেইন কৰাটো এটা উদ্দেশ্য। নেক্সট অবজেক্টিভ যদি আছে প্ৰমোট জাষ্টিছ ৰাদাৰ দেন দ্য প্ৰফেশ্যনেল অৰ দ্য পাৰ্চনেল গেইন। তেনেকৈ পাৰ্চনেল বা পলিটিকেল গেইনৰ কাৰণে কাম কৰিব নালাগে, একচুৱেলি জাষ্টিছ প্ৰমোট কৰাব লাগে। যে কোনোবাই তেনেকৈ পলিটিকেল লিডাৰ বা তেনেকৈ কোনোবা বিজনেছ লিডাৰে কি কৰিছে যে কাৰ ফেভাৰত ক'ব লাগে, তেনেকৈ উকিল বা তেনেকুৱা লয়াৰ এজন ঠিক ঠাক কৰিছে। তো একচুৱেলি সেই লয়াৰজনৰ কাম হ'ল লিগেল কথাটো কোৱা, একচুৱেলি তেনেকৈ পইচা লৈ কিনে ছাপোৰ্ট কৰা। তো তেনেকুৱা ধৰণৰ হ'ব নালাগে। টু প্ৰমোট জাষ্টিছ ৰাদাৰ দেন দ্য পাৰ্চনেল এণ্ড দ্য পলিটিকেল গেইন। পাৰ্চনেল বা পলিটিকেল গেইনৰ কাৰণে তেনেকুৱা হ'ব নালাগে। অ'কে, তো তেনেকুৱা ধৰণৰ এডুকেশ্যন আমাক লিগেল ইথিক্সে দিয়ে। ঠিক তেনেকৈ টু প্ৰিভেণ্ট দ্য মিছ ইউজ অফ দ্য ল ফৰ দ্য আনএথিকেল পাৰ্পজ। আনএথিকেল পাৰ্পজৰ মানে লৰ মিছ ইউজ কৰা আনএথিকেলি। তাৰপিছত টু প্ৰটেক্ট দ্য পাব্লিক ট্ৰাষ্ট, পাব্লিকৰ ট্ৰাষ্টটো যাতে ভংগ নহয়। অ'কে, তো তেনেকুৱা তোমাৰ লিগেল ইনষ্টিটিউশ্যন বা লিগেল পাৰ্চনসমূহৰ পৰা যাতে পাব্লিকৰ যিটো ট্ৰাষ্ট সেইটো যাতে ভংগ নহয়, তাৰ কাৰণে তেনেকুৱা ধৰণৰ লিগেল ইথিক্সে কাম কৰে। অ'কে, সেইবোৰ বস্তু আমাক গাইড কৰে। তাৰপিছত এনচিউৰ দ্য একাউণ্টেবিলিটি এণ্ড দ্য প্ৰফেশ্যনেল কণ্ডাক্ট। তো একাউণ্টেবিলিটি আৰু প্ৰফেশ্যনেল কণ্ডাক্টখিনি যাতে আমি মেইনটেইন কৰোঁ, তো তাৰ কাৰণে আমাক গাইড কৰে লিগেল এথিক্সে। বুজিব পাৰিলা? তো ল আৰু মৰেলিটিৰ মাজত ডিফাৰেঞ্চ আছে। এইবোৰ এক্সামত নুসুধে, সুধিব পাৰে, আৰু আমি জেনেৰেলি জনাও দৰকাৰ যে ল আৰু মৰেলিটিৰ একচুৱেলি ডিফাৰেঞ্চ কি কি। তো লটো বেলেগ বস্তু আৰু মৰেলিটি বেলেগ বস্তু। তো নেচাৰত যদি আমি চাওঁ ছিষ্টেম অফ দ্য ৰুলছ এনফৰ্চ বাই দ্য ষ্টেট বা কাণ্ট্ৰি এখনে কিছুমান ৰুলছ ৰেগুলেশ্যন বনায় গভাৰ্ণিং ছিষ্টেমৰ কাৰণে। তো সেইবোৰে তোমাৰ কি ল। আৰু মৰেলিটিটো অকণমান বেলেগ ধৰণৰ, যে ছিষ্টেম অফ দ্য এথিকেল প্ৰিন্সিপল বেছড অন দ্য কনচাইন্সেছ এণ্ড দ্য ছ'চিয়েল ভেলিউজ। ছ'চিয়েল ভেলিউজৰ ওপৰত ডিপেণ্ড কৰে। তো চ'ৰ্চেছ হয় ইয়াতে লেজিছলেশ্যন, তাৰপিছত তোমাৰ কনষ্টিটিউশ্যন বা জুডিচিয়েল ডিচিশ্যন। তো সেইবোৰৰ ওপৰত বেছ কৰি কিনে তোমাৰ ল ক্ৰিয়েট কৰা হয়। বাট মৰেলিটিটো হিউমেন কনচাইন্সেছ বা ৰিলিজিয়াছ, কালচাৰেল এণ্ড দ্য ফিলচফিকেল ভিউ পইণ্টৰ পৰা ক্ৰিয়েট কৰা হয়। চ'ৰ্চখিনি বেলেগ বেলেগ। অ'কে, তাৰপিছত ইয়াতে স্ক'পটো এইটো এক্সটাৰ্নেল বিহেভিয়াৰ আৰু মৰেলিটিটো তোমাৰ ইণ্টাৰনেল ইণ্টেনশ্যনৰ ওপৰত বেছ কৰি কিনে। তাৰপিছত ইয়াতে চেঞ্জেবিলিটি তোমাৰ চেঞ্জ থ্ৰু দ্য ল মেকিং প্ৰচেছ। ল মেকিং প্ৰচেছৰ থ্ৰুত তেনেকৈ চেঞ্জ কৰা হয় যদি চেঞ্জ কৰিব লগা হয়। ঠিক তেনেকৈ ইয়াতে ইভলভছ দ্য গ্ৰেজুৱেলি উইথ দ্য কালচাৰেল চেঞ্জ। তো কালচাৰেল চেঞ্জৰ লগত ইয়াৰে চেঞ্জ হয়। তো এয়া হ'ল তোমাৰ ল আৰু মৰেলিটিৰ মাজত ডিফাৰেঞ্চ। লিগেল অব্লিগেশ্যন বুলি ক'লে আমি গমেই পাওঁ যে তেনেকুৱা ডিউটি হয়নে।
তো লিগেল অব্লিগেশ্যন, তো লিগেলি আমাৰ কিছুমান অব্লিগেশ্যন থাকে, আমাৰ ৰেছপনচিবিলিটি কিছুমান থাকে যে ফেমিলিৰ প্ৰতি বা কাণ্ট্ৰিৰ প্ৰতি বা তেনেকৈ আমাৰ ছ'চাইটিৰ প্ৰতি তেনেকুৱা ৰেছপনচিবিলিটি থাকে। তো ৰেছপনচিবিলিটি লিগেল অব্লিগেশ্যন বুলি ক'লে আমাৰ কেনেকুৱা ধৰণৰ অব্লিগেশ্যন, যিবোৰ নেকি কেনেকুৱা ধৰণৰ যে আমি সেইবোৰ মানিব লাগিব, নামানিলে আমাৰ তেনেকৈ পানিছমেণ্ট হ'ব বা কিবা ফাইন ভৰিব লাগিব, সেইবোৰক তোমাৰ লিগেল অব্লিগেশ্যন বুলি কোৱা হয়। দ্য লিগেল অব্লিগেশ্যন ইজ দ্য চেণ্ট্ৰেল কনচেপ্ট ইন দ্য jurisprudence and the moral philosophy. It refers to the duty or the requirement imposed by law that individual must follow under threat of the legal sections. So ইণ্ডিভিজুৱেলে সেইটো ফ'ল' কৰিব লাগিব আণ্ডাৰ দ্য লিগেল থ্ৰেট অফ লিগেল ছেকশ্যন। থ্ৰেট অফ লিগেল ছেকশ্যন মানে কি, যে লিগেল ছেকশ্যনৰ ভয়তে এইখিনি কৰিবই লাগিব, মানে জেনেৰেলি তুমি যদি নকৰা তথাপিও মানে তুমি লিগেল ছেকশ্যনৰ ভয়ত কৰিব লাগিব। কেনেকুৱা ধৰণৰ, মই এটা এক্সাম্পল দিওঁ। তোমাৰ ধৰি লোৱা এনেকুৱা যে তোমাৰ বাইক চলাওঁতে তোমাৰ হেলমেটটো পিন্ধিব লাগে, যদি হেলমেট নিপিন্ধাকৈ চলাব পাৰিবা, বাট তোমাৰ তেনেকৈ আমাৰ কি আছে যে তোমাৰ কিছুমান ল' আছে, ৰুলছ ৰেগুলেশ্যন আছে, হয়নে, ট্ৰেফিক ৰুলছ ৰেগুলেশ্যন তেনেকুৱা ধৰণৰ, যে তেনেকুৱা পৰিবহণ নিগমৰ তেনেকুৱা ধৰণৰ ৰুলছ ৰেগুলেশ্যন কিছুমান আছে যে আমি হেলমেট নিপিন্ধিলে 10,000 টকা ফাইন দিব লাগিব। তো আমি কি কৰিম, ইয়াতে আমাৰ ফ'ৰ্চফুলি আমাক পিন্ধোৱা হৈ আছে, আমি পিন্ধিবই লাগিব, কিয়নো আমি যদি সেই ৰুলছটো নামানো তেতিয়াহ'লে আমাৰ 10,000 এটা ফাইন ভৰিব লাগিব বা তেনেকুৱা পানিছমেণ্টো হ'ব পাৰে। অ'কে, তো আমি তেনেকৈ কি কৰি আছোঁ যে বস্তুসমূহ আমি মানিব লগা হৈ আছে। তো তেনেকুৱা ধৰণৰ অব্লিগেশ্যনসমূহ লিগেল অব্লিগেশ্যন বুলি কোৱা হয়। ইট ডিফাইন্স দ্য ৰিলেশ্যনশ্বিপ বিটুইন দ্য ল এণ্ড ডিউটি, শ্বয়িং হাউ দ্য citizens are bound to obey legal rules to maintain order and the justice in society. So simple terms of যদি আমি চাওঁ, legal obligation equal to duty to act as the prescribed by law, lawৰ দ্বাৰা কিছুমান এক্ট প্ৰেছক্ৰাইব কৰি আছে, এনফৰ্চেবল বাই দ্য ষ্টেট, ষ্টেটৰ থ্ৰুত এইবোৰ প্ৰেছক্ৰাইব কৰা হয়। অ'কে, তো আমি গম পালোঁ যে লিগেল অব্লিগেশ্যন একচুৱেলি কি হয়। তো ইয়াতে আৰু অকণমান বস্তু আমি গম পাম কেনেকৈ, যে লিগেল অব্লিগেশ্যন ইজ এ বাইণ্ডিং ডিউটি ৰিকগনাইজড বাই ল'ৰ দ্বাৰা বাইণ্ডিং কৰা। অ'কে, ৰিকুৱাৰিং দ্য ইণ্ডিভিজুৱেলছ অৰ দ্য অৰ্গেনাইজেশ্যনছ টু বিহেভ ইন দ্য পাৰ্টিকুলাৰ ৱে, ফেইলাৰ টু fulfill it result in the legal consequences such as the penalties, fine বা পানিছমেণ্ট, এনেকুৱা ধৰণৰ, যে আমি যদি সেইখিনি আমি ফেইল কৰোঁ, মানে নামানো, তেতিয়াহ'লে আমাৰ কি হ'ব, পেনাল্টি বা পানিছমেণ্ট বা ফাইন তেনেকুৱা ধৰণৰ বস্তু আমাৰ কাৰণে হ'ব পাৰে, পানিছমেণ্ট হ'ব পাৰে বা ফাইন হ'ব পাৰে। অ'কে, তো সেইখিনি কোৱা হয় লিগেল অব্লিগেশ্যন। তো বেলেগকৈ তোমাৰ কি কৰিছে, ডেফিনেশ্যন দিছে, জন অষ্টিনে দিছে। অ'কে, তাৰপিছত HL হাৰ্টে দিছে, তাৰপিছত চেলমণ্ডে দিছে। তো তেনেকৈ লিগেল অব্লিগেশ্যনৰ ক্ষেত্ৰত বেলেগ ডেফিনেশ্যন দিছে, যে এ পাৰ্চন ইজ আণ্ডাৰ এ লিগেল অব্লিগেশ্যন হুৱেন দে আৰ বাউণ্ড বাই দ্য কমাণ্ড অফ দ্য ছভাৰেইন বেকড বাই ছেকশ্যনছ। তো ছেকশ্যনৰ ধাৰাত তেনেকৈ কি কৰা হৈছে, যে ইয়াক কিছুমান বাউণ্ডাৰীত ৰখা হৈছে, আমাক যিখিনি লিগেল অব্লিগেশ্যন আমি মানিবই লাগিব, নহ'লে আমি ফাইন দিব লাগিব, তেনেকুৱা ধৰণৰ। তো এইখিনি তোমালোকে চাই ল'বা। অথৰিটি এণ্ড ভেলিডিটি, তো অথৰিটি আৰু ভেলিডিটি দুটা বস্তু। যে অথৰিটি কি হয় আৰু ভেলিডিটি কি হয়। অথৰিটি, ভেলিডিটি অফ ল এণ্ড অথৰিটি অফ ল, ইয়াতে এটা বস্তু মিচিং হৈ গৈছে। অথৰিটি অফ ল এণ্ড ভেলিডিটি অফ ল, দুটা বস্তু হা। অথৰিটি অফ ল এণ্ড ভেলিডিটি অফ ল। তো অথৰিটি অফ ল বুলি ক'লে, দ্য অথৰিটি এণ্ড দ্য ভেলিডিটি অফ ল আৰ দ্য চেণ্ট্ৰেল কনচাৰ্ণ ইন jurisprudence and the legal philosophy. They address the fundamental questions such as the directly termed authority, that means gives the law it power to command. So authority আমাক authority বুলি ক'লে কোনটো হ'ব, ফৰ এক্সাম্পল ধৰি লওঁ আমাৰ কনষ্টিটিউশ্যনেল অথৰিটি হ'ব পাৰে, যে আমাৰ কনষ্টিটিউশ্যনখন বনাইছে, বা গভৰ্ণমেণ্ট এটা অথৰিটি হ'ব পাৰে, হয়নে, তেনেকুৱা ধৰণৰ, যে আমাৰ কিন্তু যিবোৰ ৰুলছ ৰেগুলেশ্যন যোনে দিয়ে আমাক, সেইবোৰক অথৰিটি বুলি কোৱা হয়। ফৰ এক্সাম্পল আমাৰ ইউনিভাৰ্চিটি অথৰিটি বা তেনেকৈ কলেজৰ অথৰিটি থাকে, ঠিক তেনেকৈ আৰু, যে তোমাৰ অথৰিটি অফ ল, যে ল'ৰ কাৰণেও তেনেকৈ অথৰিটি থাকে, যোনে নেকি ল বনায়, লখিনি কি কৰে, আমাৰ তেনেকৈ কিছুমান প্ৰচেছৰ থ্ৰুত বা প্ৰচিজাৰৰ থ্ৰুত ল ক্ৰিয়েট কৰে। তো সেইবোৰ অথৰিটিৰ কথা ইয়াতে কোৱা হৈ আছে, অথৰিটি অফ ল। অ'কে, তো
তো অথৰিটি অফ ল গিভছ দ্য ল ইট পাৱাৰ টু কমাণ্ড, আৰু ভেলিডিটিটো কি হয়, গিভছ ল ইটছ ৰাইট টু বি অবেইড। অ'কে, তো ভেলিডিটিটো আমি সেইটো যে একচুৱেলি সেইটো ভেলিডিটিৰ ওপৰত তেনেকৈ বেলেগ বেলেগ ভিউ পইণ্ট পোৱা যাব। মই এটা ভিউ পইণ্ট ইয়াতে কৈ দিওঁ যে ভেলিডিটি কেনেকুৱা ধৰণৰ, যদি লৰ ভেলিডিটিটো কাৰ ওপৰত বেছ কৰিব, যদি কোনো এটা ষ্ট্ৰং বা তেনেকুৱা ভাল অথৰিটি এটাই যদি লখিনি দিছে তেতিয়াহ'লে সেইটোক ভেলিড বুলি কোৱা হ'ব। আৰু যদি কি কৰা হয় যে যিটো ল হয় সেইটো যদি আমাৰ ছ'চাইটিৰ কাৰণে ভাল হয় তেতিয়াহ'লে সেইটোক ভেলিড বুলি কোৱা হ'ব। তো তেনেকৈ আমি বেলেগ বেলেগ ভিউ পইণ্ট পাম, য'ৰ পৰা নেকি আমাৰ একদমত কুৱেশ্যন আহে। মিনিং অফ অথৰিটি কি হয়, অথৰিটি ৰেফাৰ্ছ টু দ্য লেজিটিমেট পাৱাৰ অৰ ৰাইট। কি বুলি কোৱা হয়, লেজিটিমেট পাৱাৰ অফ ৰাইট অফ এন ইনষ্টিটিউশ্যন অৰ পাৰ্চন টু মেক এনফ'ৰ্চ এণ্ড দ্য ইণ্টাৰপ্ৰেট ল। যোনে নেকি ল বনাব পাৰে, ইণ্টাৰপ্ৰেট কৰিব পাৰে, চেঞ্জ কৰিব পাৰে, তো সেইটোক তোমাৰ অথৰিটি বুলি কোৱা হয়। ইট এনচিয়ৰ জেনেৰেল পাব্লিকেতো তেনেকৈ ল ভংগ কৰিব পাৰে, ল ভংগ কৰিব পাৰে, বাট ল বনাব নোৱাৰে বা ল এটা মেনিপুলেট কৰিব নোৱাৰে, হয়নে নহয়। ইট এনচিয়ৰ ডেট citizens recognize and follow the rules of the legal system. Authority in law is the recognized and the accepted right to command and the corresponding duty to obey. মানে অথৰিটিয়ে কি কৰে যে কিছুমান ৰিকগনিশ্যন দিয়ে বা একচেপ্ট ৰাইট টু কমাণ্ড দ্য corresponding duty to obey. তো ইয়াতে আমাৰ কি কৰে, অথৰিটিয়ে আমাক কিছুমান ৰুলছ ৰেগুলেশ্যন বনাই দিয়ে। অ'কে, কিছুমান প্ৰচেছৰ ক্ষেত্ৰত ক'ত কি ৰুলছ থাকিব সেইবোৰ বস্তু ইয়াতে বনায় আৰু মডিফিকেশ্যন কৰে, তো সেইবোৰ কাম কৰে। তাৰপিছত লিগেল অথৰিটিৰ ইয়াতে লেজিটিমেচি, ইয়াৰে কিছুমান ফিচাৰ্ছ আছে। লেজিটিমেচি বেষ্ট অন দ্য ৰিকগনিশ্যন চ'ৰ্চ লাইক দ্য কনষ্টিটিউশ্যনৰ ওপৰত বেছ কৰি কিনে ইহঁতে ল বনাব, পাৰ্লিয়ামেণ্টৰ বা জুডিচিয়াৰী, তো সেইবোৰৰ ওপৰত বেছ কৰি কিনে আমাৰ লখিনি বনাব পাৰে। অ'কে, অথৰিটিৰ পাৱাৰ তেনেকৈ কিছুমান চ'ৰ্চৰ ওপৰত বা ইহঁতৰ কিছুমান হেৰিৰ ওপৰত ডিপেণ্ড কৰে, তেনেকুৱা চ'ৰ্চৰ ওপৰত। তাৰপিছত ইনষ্টিটিউশ্যনেল পাৱাৰ যে বেকড বাই দ্য কোয়াৰচিভ পাৱাৰ অফ দ্য ষ্টেট, তো ষ্টেটৰ পাৱাৰৰ ক্ষেত্ৰত। তাৰপিছত একচেপ্টেঞ্চ দ্য চিটিজেন একচেপ্ট দ্য ছিষ্টেম অথৰিটি এজ দ্য ৰাইটফুল, মানে চিটিজেনে তেনেকৈ অথৰিটিক একচেপ্টো কৰিব লাগিব, এনেকুৱা নহয় কোনো চিটিজেনে একচেপ্টে নকৰে, তো সেইটো অথৰিটিয়ে নহ'ব। অ'কে, চিটিজেনেও একচেপ্ট কৰিব লাগিব ৰাইটফুল হিচাপে। তাৰপিছত কি আছে যে বাইণ্ডিং নেচাৰ দ্য ক্ৰিয়েটছ দ্য ডিউটিজ এণ্ড দ্য অব্লিগেশ্যনছ এনফৰ্চেবল বাই ল। অ'কে, দ্য ক্ৰিয়েট ডিউটিজ, ইহঁতৰ ডিউটি আৰু অব্লিগেশ্যন এনফৰ্চেবল বাই লৰ দ্বাৰা এনফৰ্চেবল হ'ব লাগিব। এইবোৰ কিছুমান ফিচাৰ্ছ হয়। মিনিং অফ ভেলিডিটি কিহৰ, ভেলিডিটি অফ ল। The validity of law means that the legal rule or norms is binding and enforceable because it has been properly enacted according to the established procedure and principle. So validity of law, law validity কাক কোৱা হয়, তো law validity বুলি ক'লে যে লটো আমাৰ কাৰণে ভাল নে নহয়, সোসাইটিৰ কাৰণে যদি ভাল হয় তেতিয়াহ'লে সেইটোক ভেলিড বুলি কোৱা হ'ব, আদাৰৱাইজ ইনভেলিড বুলি কোৱা হ'ব। বা কিছুমানৰ ক্ষেত্ৰত আছে যে গভৰ্ণমেণ্টে যিটো ৰুল দিব সেইটোৱে ভেলিড। তো বেলেগ বেলেগ ভিউ পইণ্ট আমি পাম য'ৰ পৰা আমাৰ এক্সামত কুৱেশ্যন আহে। তো এ ল ইজ ভেলিড ইফ ইট হেজ বিন ক্ৰিয়েটেড বাই দ্য কম্পিটেণ্ট অথৰিটি। যদি কোনো অথৰিটিয়ে বনাই আছে কি যে মেড বাই দ্য কম্পিটেণ্ট অথৰিটি এণ্ড ফ'ল'জ দ্য ৰিকগনাইজ প্ৰচেছ অফ দ্য লিগেল ছিষ্টেম। যদি লটো বনাওঁতে ইহঁতে কোনো অথৰিটিয়ে বনাই আছে আৰু যিখিনি ৰিকগনাইজড প্ৰচেছ আছে, লিগেল ছিষ্টেম আছে, সেইখিনি ফ'ল' কৰি কিনে বনাই আছে, তেতিয়াহ'লে সেইটোক ভেলিড ল বুলি কোৱা হ'ব, ভেলিডিটি অফ ল বুলি কোৱা হ'ব, যে সেইটো লক ভেলিড বুলি কোৱা হ'ব। ফৰ এক্সাম্পল এ ষ্টেটু পাছড বাই কি আছে, ফৰ এক্সাম্পল এ ষ্টেটু পাছড বাই পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া একৰ্ডিং টু কনষ্টিটিউশ্যনেল প্ৰচিজাৰ। পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া এইটো কি যে অথৰিটি আৰু কনষ্টিটিউশ্যনেল প্ৰচিজাৰ এইটো কি ল। তো ল পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়াই ল মানি কিনে এটা ল কি কৰি আছে, কিছুমান ৰুলছ ৰেগুলেশ্যন মানি কিনে বা ল মানি কিনে নতুন এটা ল বনাই আছে, তো সেইটোক আমি ভেলিড বুলি ক'ম, ইজ এ ভেলিড ল। বাট a decree issued by a private citizen has no validity.
ফৰ এক্সাম্পল কি কোনোবা এজন পাব্লিকে বা কোনোবা এজন মানুহে কিবা এটা ল বনালে যে আজিৰ পৰা এইটো এটা ল, তো সেইটোক তোমাৰ ভেলিড বুলি মানা নহ'ব, ন' ভেলিডিটি। কাৰণ পাব্লিকে তেনেকৈ ল বনাব নোৱাৰে, ল বনাবৰ কাৰণে তেনেকুৱা ধৰণৰ অথৰিটি লাগিব। তো পাব্লিকে তেনেকৈ কিবা এটা নতুনকৈ ল বনাই দিলে বুলি লটো হ'ব থাকিব ইষ্টাব্লিছ হ'ব তেনেকুৱা নহয়। অ'কে, তো তেনেকুৱা। তো অথৰিটি আৰু ভেলিডিটি, তো আমি ইয়াতে গমে পালোঁ অথৰিটি অফ ল এণ্ড ভেলিডিটি অফ ল। অ'কে, যে তোমাৰ ল'ৰ কাৰণে অথৰিটি আৰু ভেলিডিটি। তো মিনিঙৰ ক্ষেত্ৰত পাৱাৰ টু মেক এণ্ড দ্য এনফৰ্চ ল, আৰু ভেলিডিটি মানে লিগেল কাৰেক্টনেছ অৰ দ্য বাইণ্ডিং অফ দ্য নেচাৰ অফ ল। এইখিনি তোমালোকে ডিফাৰেঞ্চখিনি চাই ল'বা, অলৰেডি আমি ডিছকাছ কৰিছোঁ। তো ইয়াৰে বেলেগ বেলেগ থিয়ৰিজ আছে য'ত নেকি আমাৰ ইম্পৰ্টেণ্ট পাৰ্ট হয়, এক্সামতে ইয়াৰ পৰা কুৱেশ্যন সোধে। তো থিয়ৰিজ অফ অথৰিটি এণ্ড ভেলিডিটি অফ ল, তো বেলেগ বেলেগ থিয়ৰিজ আছে। নেচাৰেল ল থিয়ৰি আছে। নাম্বাৰ 1ত নেচাৰেল ল থিয়ৰি, দ্য মৰেল ফাউণ্ডেশ্যন অফ ভেলিডিটি। যে থিংকাৰ্ছ কোন কোন আছে, যে চিচেৰো, এছ টি থমাছ একুইনাছ, জন লক। তো ইহঁত আছিল ইয়াৰে নেচাৰেল ল থিয়ৰিৰ এটা ছাপৰ্টাৰ। তো ভিউ পইণ্ট বেলেগ বেলেগে দিছে। ল ইজ ভেলিড, লক তেতিয়াই ভেলিড বুলি কোৱা হ'ব অনলি ইফ ইট ইজ জাষ্ট এণ্ড দ্য হাৰমনি উইথ দ্য মৰেল এণ্ড ডিভাইন ল। যদি মৰেল আৰু ডিভাইন ল হয় আৰু যিটোৱে নেকি হাৰমনি ইষ্টেব্লিছ কৰিব পাৰে, ছ'চাইটিত এটা হাৰমনি ক্ৰিয়েট কৰিব পাৰে, মানে এটা বেলেঞ্চ ক্ৰিয়েট কৰিব পাৰে, তো সেইটো লকহে তোমাৰ ভেলিড ল বুলি কোৱা হ'ব। অ'কে, ভেলিডিটি অফ ল বা ভেলিড ল বুলি কোৱা হ'ব। এণ্ড আনজাষ্ট ল লেক্স অফ মৰেল অথৰিটি এণ্ড ইট নট ট্ৰুলি বাইণ্ডিং। তো যদি তোমাৰ বেলেঞ্চ ক্ৰিয়েট কৰিব নোৱাৰে সেইটোক ল বুলি মানা নহ'ব। অ'কে, তো ইয়াতে থমাছ একুইনাছে কৈছিল এণ্ড আনজাষ্ট ল ইজ ন' ল এট অল। তো এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট এক্সামত আমাৰ মেথছ দা কলামত এনেকৈ 4টা পইণ্ট দি দিয়ে ন, এনেকৈ মিলাব লাগে এ বি চি এণ্ড ডি। তো এইফালে কিবা থাকিব, এইফালে কিবা থাকিব, তো এনেকৈ আমাৰ মিলাব আহে। তো এইবোৰ বস্তু তোমালোকে মনত ৰাখিবা, চাৰ্ট বনাই ল'বা। অ'কে, তো এন আনজাষ্ট ল ইজ ন' ল এট অল, এইটো কোনে কৈছিলে? থমাছ একুইনাছে কৈছিলে। ঠিক তেনেকৈ ছেকেণ্ড থিয়ৰি লিগেল পজিটিভিজম, ইয়াতে আছিলে নেচাৰেল ল থিয়ৰি আৰু এইটো হ'ল লিগেল পজিটিভিজম, দ্য ফৰ্মেল ফাউণ্ডেশ্যন অফ ভেলিডিটি। তো থিংকাৰ আছিলে জন অষ্টিন, H.L. হাৰ্ট, তাৰপিছত তোমাৰ আছে হান্স কেলচেন। তো এনেকৈ তোমাৰ 3টা ছাপৰ্টাৰ আছে ইয়াতে। তো ইয়াৰে ভিউ পইণ্ট কি হয়? দ্য ভেলিডিটি অফ ল ডিপেণ্ড অন ইট এনচিউৰ্ছ এণ্ড প্ৰডিউচ নট ইটছ মৰেলিটি। তো ইয়াতে কি কৈছে? ভেলিডিটি অফ ল ডিপেণ্ডছ অন ইটছ চ'ৰ্চ এণ্ড প্ৰচিজাৰ। উল্টা কি কৈ আছোঁ মই, যে নহওক। তো দ্য ভেলিডিটি অফ ল ডিপেণ্ডছ অন ইটছ চ'ৰ্চ, ইয়াৰ চ'ৰ্চৰ ওপৰত ডিপেণ্ড কৰিব আৰু প্ৰচিজাৰৰ ওপৰত ডিপেণ্ড কৰিব। চ'ৰ্চ আৰু প্ৰচিজাৰৰ ওপৰত ডিপেণ্ড কৰিব যে ইয়াৰ চ'ৰ্চ কি হয়, একচুৱেলি ক'ৰ পৰা লটো ক্ৰিয়েট হ'ল। অ'কে, আৰু ইয়াৰ প্ৰচিজাৰ কি, যে প্ৰচিজাৰসমূহ যিবোৰ লিগেল প্ৰচিজাৰ আছে সেইবোৰ ফ'ল' কৰি আছেনে নাই। যদি লিগেল প্ৰচিজাৰ আৰু চ'ৰ্চখিনি যদি ঠিক আছে তেতিয়াহ'লে সেইটোক ভেলিড বুলি কোৱা হ'ব। অ'কে, আৰু যদি সেইখিনি ফ'ল' কৰা হোৱা নাই তেতিয়াহ'লে সেইটোক ভেলিড ল বুলি কোৱা নহ'ব। নট ইটছ মৰেলিটি, মৰেলিটিৰ ওপৰত ডিপেণ্ড নকৰে, এইটো তোমাৰ চ'ৰ্চ আৰু প্ৰচিজাৰৰ ওপৰত ডিপেণ্ড কৰিব। তাৰপিছত ইফ দ্য ৰুল ইজ মেড বাই দ্য অৰ্গেনাইজড অথৰিটি ফল'য়িং দ্য প্ৰপাৰ প্ৰচিজাৰ্ছ, যে অথৰিটিয়ে যদি প্ৰপাৰ প্ৰচিজাৰ ফ'ল' কৰি আছে দেন ইট ইজ ভেলিড ল। অ'কে, তেতিয়াহ'লে সেইটোক ভেলিড ল বুলি কোৱা হ'ব। তো ইয়াতে অষ্টিনে কৈছিল ল ইজ দ্য কমাণ্ড অফ দ্য ছুভাৰেইন বেকড বাই চেংচনছ। অ'কে, তো হাৰ্টে তেনেকৈ ডেফিনেশ্যন দিছে, বেলেগে বেলেগে তেনেকৈ ডেফিনেশ্যনসমূহ দিছে। তো লিগেল পজিটিভিজমৰ ক্ষেত্ৰত কি হ'ব? য'ত নেকি তোমাৰ ৰিকগনাইজড অথৰিটি আৰু তেনেকৈ প্ৰপাৰ প্ৰচিজাৰৰ থ্ৰুত যদি লটো বনোৱা হৈ আছে তেতিয়াহ'লে সেইটোক তোমাৰ ভেলিড ল বুলি কোৱা হ'ব। অ'কে, নেক্সট আমাৰ ছ'চিয়লজিকেল এণ্ড দ্য ৰেচনেলিষ্ট থিয়ৰি। তো ইয়াৰ মতে কি হয়? থিংকাৰ্ছ বা তোমাৰ ইয়াতে কোন কোন আছে? যা ইউগেন, তাৰপিছত পাউণ্ড, এনেকৈ 3-4টা ছাপৰ্টাৰ আছে, তোমালোকে চাৰ্ট বনাই ল'বা। তো ইহঁতৰ ভিউ পইণ্টটো কি হয়? দ্য ভেলিডিটি এণ্ড অথৰিটি অফ ল ডিপেণ্ড অন দ্য ছ'চিয়েল এফেক্টিভনেছ।
যিহেতু এইটো ছ'চিয়'লজিকেল ভিউ পইণ্ট অ'কে এইবোৰ ইম্পৰ্টেণ্ট হয় এইবোৰ এটা এটাকৈ তোমালোকে ধুনীয়াকৈ লিখি ল'ব তো ছ'চিয়'লজিকেল যিহেতু থিয়ৰী হয় এইটো ছ'চিয়'লজিকেল বা ৰিয়েলিষ্ট থিয়ৰী বুলি কোৱা হয় তো ইহঁতৰ ভিউ পইণ্টটো কি হ'ল যে the validity of the validity and the authority of law depends on the social effectiveness যদি social effectiveness society কাৰণে যদি ভাল তেতিয়াহ'লে হেতু তোমাৰ কি বুলি কোৱা হ'ব হেতু তোমাৰ ভ্যালিড বা তেনেকুৱা ভ্যালিড ল বুলি কোৱা হ'ব বা ভ্যালিড অথৰিটি বুলি কোৱা হ'ব ওকে সোসাইটিৰ কাৰণে ভাল হ'ব লাগিব তেনেকুৱা ধৰণৰ এটা থিয়ৰী ওকে the life of the law has not been logic okay it has been experience হলমিছে কৈছে তেনেকৈ তাৰপিছত ডেমোক্ৰেটিক থিয়ৰী তো ডেমোক্ৰেটিক বা কনষ্টিটিউচনেল থিয়ৰী মতে পলিটিকেল ফাউণ্ডেশ্যন অফ অথৰিটি থিয়ৰী বুলি কোৱা হয় তো ইহঁতৰ ভিউ পইণ্ট হ'ল ইন এ ডেমোক্ৰেচি দ্য অথৰিটি অফ ল কামছ ফ্ৰম দ্য কনচেণ্ট অফ দ্য গভৰ্ণমেণ্ট তো ইয়াতে গভৰ্ণমেণ্টৰ ওপৰত গভৰ্ণমেণ্টে যদি কিবা ল বনাইছে তাৰমানে সেইটো ভাল বুলি কোৱা হ'ব কিয়নো ইয়াতে ইহঁতৰ থিয়ৰী মতে কি হয় যে গভৰ্ণমেণ্টে সদায় পাব্লিকৰ বা ছ'চাইটিৰ ভালৰ কাৰণে কাম কৰে ওকে আৰু গভৰ্ণমেণ্টে বা তেনেকৈ গভৰ্ণৰে যদি তেনেকৈ কিবা এটা হেৰি কৰিছে ল যদি বনাইছে তেতিয়াহ'লে সেইটো পাব্লিকৰ ভালৰ কাৰণেই বনাইছে তো এনেকৈ ইহঁতে ছাপোৰ্ট কৰে ওকে এইটো মনত ৰাখিবা যে ল enacted by elected representatives and valid because they express the will of the people তো পিপুলৰ উইলৰ কাৰণে বা ছ'চাইটি বা কাণ্ট্ৰি বা ষ্টেটৰ উইলৰ কাৰণে ইহঁতে কাম কৰে বুলি কোৱা হয় আৰু লখিনিও সেইটো কাৰণে ভেলিড বুলি মানা হ'ব ইয়াত তো এনেকৈ বেলেগ বেলেগ থিয়ৰীখিনি আমি পাওঁ নেক্সট আমাৰ ফিল'চফিকেল কাউন্সেলিং এভৰিডে প্ৰব্লেমছ তো আমাৰ ইয়াতে শেষ হ'ব অকণমান বস্তু আছে যে ফিল'চফিকেল কাউন্সেলিং তাৰপিছত মেনেজিং এভৰিডে প্ৰব্লেমছ ফিল'চফিকেল কাউন্সেলিং বুলি ক'লে কি হয় যে ফিল'চফি ইউজ কৰি কিনে আমি ৰিয়েল লাইফৰ প্ৰব্লেম আমাৰ যিবোৰ ৰিয়েল লাইফ প্ৰব্লেম সেইবোৰ কেনেকৈ আমি ছল্ভ কৰিব পাৰোঁ তো তাৰে ওপৰত এটা থিয়ৰী হা যে মেনেজিং দ্য এভৰিডে প্ৰব্লেমছ যে আমাৰ যিবোৰ এভৰিডে প্ৰব্লেমছসমূহ আহি থাকে তো সেইবোৰক আমি কেনেকৈ মিটিগেট কৰিব পাৰোঁ বা ছল্ভ আউট কৰিব পাৰোঁ বা ফিল'চফিকেল নলেজৰ থ্ৰু তো সেইবোৰৰ ওপৰতে এটা থিয়ৰিটিকেল ভিউ পইণ্ট এইবোৰ বেছিক হয় ইয়াৰ পৰা আজিলৈকে কুৱেশ্যন সোধা নাই ওকে আমি জেনেৰেলি জানা দৰকাৰ এজ এ ফিল'চফিকেল ষ্টুডেণ্ট হয়নে তো philosophical counseling is an emerging field that applies the philosophical methods reasoning and the reflection to help the individual manage the personal emotional and existential problems in everyday life আমাৰ everyday লাইফত যিবোৰ প্ৰব্লেম বগেৰা আহি থাকে তো সেইবোৰ পাৰ্চনেল হওক বা ইমোশ্যনেল হওক বা এক্সিষ্টেঞ্চিয়েল প্ৰব্লেমছ হওক তো সেই বস্তুসমূহ যাতে আমি ছল্ভ কৰিব পাৰোঁ ফিল'চফিৰ নলেজৰ দ্বাৰা তো তাৰ ওপৰতে কিছুমান ইয়াতে বস্তু পাম আৰু আনলাইক দ্য সাইকোথেৰাপি মানে কেনেকুৱা ধৰণৰ সাইকোলজিকেল ট্ৰিটমেণ্টৰ থ্ৰুত যেতিয়া আমি তেনেকুৱা প্ৰব্লেমসমূহ ছল্ভ কৰোঁ তাক কোৱা হয় সাইকোথেৰাপি ওকে তো হুইচ ফ'কাছ অন দ্য ক্লিনিকেল ডায়েগন'চিছ সাইকোথেৰাপিয়ে ক্লিনিকেল ডায়েগন'চিছৰ কথা কয় এণ্ড দ্য ট্ৰিটমেণ্ট অফ ফিল'চফিকেল কাউন্সেলিং এম্ফাচাইজ দ্য ক্লেৰিটি অফ থট সেল্ফ আণ্ডাৰষ্টেণ্ডিং বা ৰেচনেল ডিচিশ্যন মেকিং তো ফিল'চফিয়ে আমাক এইবোৰ বস্তু শিকায় কি শিকায় যে ক্লিয়াৰিটি অফ থট বস্তুটোৰ প্ৰতি ক্লিয়াৰলি জানা আণ্ডাৰষ্টেণ্ডিং সেল্ফ আণ্ডাৰষ্টেণ্ডিং কৰা বা ৰেচনেল ডিচিশ্যন মেকিং তো সেইবোৰ বস্তুৰ দ্বাৰা আমি প্ৰব্লেম ছল্ভ কৰিব পাৰোঁ ইট হেল্পছ ইন ইণ্ডিভিজুৱেল এক্সামাইন দেয়াৰ বিলিভছ ভেলিউজ এণ্ড দ্য ৱৰ্ল্ড ভিউ টু লিভ এ মোৰ মিনিংফুল এণ্ড দ্য এথিকেল লাইফ অ'কে তো মিনিং এণ্ড ডেফিনেশ্যন বুলি ক'লে ফিল'চফিকেল কাউন্সেলিং বুলি ক'লে আমি গমে পালোঁ যে এ ডায়লগ বেছড অন প্ৰচিজাৰ তো ফিল'চফিকেল কাউন্সেলিং বুলি ক'লে আমি যিবোৰ ডায়লগ বা যিবোৰ ষ্টেটমেণ্ট পাওঁ ফিল'চফাৰসমূহৰ মহাত্মা গান্ধী আছে তোমাৰ ৰবীন্দ্ৰনাথ টেগোৰ আছে তাৰপিছত তোমাৰ তেনেকৈ আমি বহুত চব ফিল'চফাৰৰে আমি কি পাওঁ বেলেগ বেলেগ তেনেকুৱা ধৰণৰ ষ্টেটমেণ্ট বা ডায়লগ পাওঁ তো সেইবোৰ ইউজ কৰি কিনে আমাৰ ৰিয়েল লাইফ প্ৰব্লেমবোৰ কেনেকৈ ছল্ভ কৰিব পাৰোঁ সত্যৰ সদায় জয় ট্ৰুথ ইজ গড হয়নে এইবোৰ মহাত্মা গান্ধীয়ে কৈছিলে ইউনিভাৰ্চেল ৰিলিজিয়নৰ কথা কৈছিলে বিবেকানন্দ তাৰপিছত তোমাৰ তেনেকুৱা ধৰণৰ বস্তুবোৰ আমি কি কৰিব পাৰোঁ ইউনিভাৰ্চেল ব্ৰাদাৰহুড ন' কাষ্ট ন' ৰিলিজিয়ন ওৱান কাষ্ট ওৱান ৰিলিজিয়ন ওৱান গড হয় না তো এনেকুৱা ধৰণৰ তোমাৰ বি আৰ আম্বেদকাৰে দিছিলে তো এনেকুৱা ধৰণৰ বস্তুবোৰ আমি ইউজ কৰি আমাৰ ৰিয়েল লাইফৰ যিবোৰ ছ'চিয়েল ইকনমিকেল ইম'শ্যনেল চব ধৰণৰ আমি প্ৰব্লেম আমি ছল্ভ আউট কৰিব পাৰোঁ অ'কে তো এনেকুৱা ধৰণৰ ডায়লগ বা তেনেকুৱা ইহঁতৰ ষ্টেটমেণ্টসমূহ ইউজ কৰি কিনে
ডিপাৰ আণ্ডাৰষ্টেণ্ডিং যদি আমাৰ থাকে সেইবোৰৰ ওপৰত তো আমি আমাৰ প্ৰব্লেমবোৰ সলভ কৰিব পাৰিম হয়নে তো সেইবোৰ বস্তু ইয়াতে আছে তোমালোকে চাই ল'বা বেসিক প্ৰিন্সিপলছ অফ ফিল'চফিকেল ডায়লগ বা ৰিফ্লেকশ্যনৰ থ্ৰু ৰেচনেলি ইনকুৱাৰী কৰি ভেলু ক্লেৰিফিকেশ্যন কৰি সেল্ফ নলেজৰ থ্ৰু তাৰপিছত পেথলজিকেল এপ্ৰ'চ অট'নমি তো এইবোৰ বস্তু ইউজ কৰি কিনে আমি প্ৰব্লেম সলভ কৰিব পাৰোঁ এইমছ অফ অবজেক্টিভ ডেভেলপ দ্য ক্ৰিটিকেল থিংকিং ইয়াৰে মানে ফিল'চফিকেল কাউন্সিলিঙৰ দ্বাৰা আমি কি কৰিব পাৰোঁ সলভ দ্য কনফিউজন এনহান্স দ্য এথিকেল এৱাৰনেছ ইম্প্ৰুভ দ্য ইণ্টাৰপাৰ্চনেল ৰিলেশ্যনশ্বিপ তাৰপিছত প্ৰমোট ইনাৰ পিচ আমি প্ৰমোট কৰিব পাৰোঁ এইবোৰ কি হয় অবজেক্টিভছ হয় এইবোৰ মই ইমান হেৰিকে তোমালোকক আৰু বুজাই দিয়া নাই এইবোৰ বেছিক বস্তু হয় এবাৰ পঢ়ি চালে বুজিয়ে পাবা একদম ইজি লেংগুৱেজত লিখা আছে মিনিং এভৰিডে প্ৰব্লেমছ থ্ৰু ফিল'চফিকেল ইমোশ্যনেল কনফ্লিক্টছ আমি বা মৰেল ডাইলেমাছ এক্সিষ্টেঞ্চিয়েল এনএক্সাইটি এইবোৰ বস্তু আমি সলভ আউট কৰিব পাৰোঁ অ'কে তোমালোকে চাই ল'বা এইখিনি ইজি বস্তু সেইটো কাৰণে মই ইমান হেৰি কৰা নাই ৰুল অফ ফিল'চফিকেল কাউন্সিলাৰ ইয়াতে ডিফাৰেঞ্চখিনি পাবা ফিল'চফিকেল কাউন্সিলিং আৰু সাইকোথেৰাপি ফিল'চফিকেল কাউন্সিলিঙৰ ফ'কাছ হ'ল দ্য ৰেচনেল এণ্ড দ্য এথিকেল আণ্ডাৰষ্টেণ্ডিং বাট সাইকোথেৰাপি বুলি ক'লে ইয়া আমি ইমোশ্যনেল যিটো হেৰি কৰোঁ ইমোশ্যনেল হিলিং এণ্ড দ্য বিহেভিয়াৰেল চেঞ্জ অ'কে এপ্ৰ'চ হ'ল ইউজ দ্য ডায়লগ এণ্ড দ্য ৰিজনিং আমি ফিল'চফিকেল ডায়লগছ আমি ইউজ কৰি কিনে বা ৰিজনিং ইউজ কৰি কিনে প্ৰব্লেম সলভ কৰোঁ বাট সাইকোথেৰাপি থ্ৰু কি কৰা হয় ইউজ এণ্ড সাইক'লজিকেল মেথডছ ইউজ কৰা হয় ইয়াতে গোল হ'ল উইজডম চেল্ফ নলেজ আৰু ক্লেৰিটি বাট ইয়াতে গোলটো বেলেগ যে মেণ্টেল হেল্থ আৰু ইমোশ্যনেল ষ্টেবিলিটিৰ কাৰণে অ'কে তেনেকুৱা ধৰণৰ আমি এতিয়া মেথডছ বুলি ক'লে চক্ৰেটিক ডায়লগ বা লজিকেল এনালাইচিছ এথিক্স এইবোৰ ইউজ কৰি কিনে আমি প্ৰব্লেম সলভ কৰিব পাৰোঁ বাট ইয়াতে কি কৰা হয় যে সাইকো এনালাইচিছ কৰা হয় কগনিটিভ বিহেভিয়াৰেল থেৰাপি দিয়া হয় অ'কে তো সেইবোৰৰ পৰা প্ৰব্লেম সলভ কৰা হয় তো দুটাতে বেলেগ বেলেগ ধৰণে প্ৰব্লেম সলভ কৰা মেথড আছে আমাৰ ফিল'চফিকেল কাউন্সিলিংটো কি কৰা হয় যে ফিল'চফিকেল যিবোৰ থট বা ডায়লগ আছে সেইবোৰ ইউজ কৰি কিনে আমাৰ প্ৰব্লেম সলভ কৰা তো এয়া আছিল আমাৰ এপ্লাইড ফিল'চফিৰ পাৰ্ট তো গোটেইখিনি কমপ্লিট হ'ল এপ্লাইড ফিল'চফি গোটেইখিনি টপিক ইয়াতে কভাৰ কৰা হৈছে আৰু বহুত ডিপলি কভাৰ কৰা হৈছে অ'কে তোমালোকে ভালকৈ বুজিবা বস্তুখিনি কৰি চোৱা যদি কিবা প্ৰব্লেম পোৱা নেক্সট ক্লাছত মোক সুধি ল'বা